নমস্কাৰ আসাম জবছ কেকাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আমি এই চেনেলটোৰ যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গেট 3 আৰু গেট 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আশা কৰিছো এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপাৰেচনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, when was the Rowlatt Act passed? Rowlatt আইন কেতিয়া গৃহীত হৈছিল? ইয়াৰ এনসাৰটো হৈছে 1990। অৰ্থাৎ 1919 চনত ৰৌলেট আইন গৃহীত হৈছিল। নেক্সট কুৱেশ্যন, ইণ্ডিয়া এণ্ড চাইনা চাইন দ্য পঞ্চশীল পেক্ট ইন হুইচ ইয়াৰ? কোন বছৰত ভাৰত আৰু চীনে পঞ্চশীল চুক্তি স্বাক্ষৰ কৰিছিল? ইয়াৰ এনসাৰটো হৈছে 1954। 1954 চনত ভাৰত আৰু চীনে পঞ্চশীল চুক্তি স্বাক্ষৰ কৰিছিল। নেক্সট কুৱেশ্যন, পাৰ্ল ইজ মেইনলি কনষ্টিটিউট অফ হোৱাট? মুকুতা মূলতঃ কিহৰ দ্বাৰা গঠিত? ইয়াৰ এনসাৰটো হৈছে কেলছিয়াম কাৰ্বনেটৰ দ্বাৰা মুকুতা গঠিত। নেক্সট কুৱেশ্যন, এ ফিউজ ৱায়াৰ ইজ মেড অফ হোৱাট? এটা ফিউজৰ তাঁৰ কিহৰ পৰা তৈয়াৰ কৰা হয়? ইয়াৰ এনসাৰ হৈছে এন এলয় অফ টিন এণ্ড লেড। টিন আৰু সীহৰ মিশ্ৰণৰ পৰা ফিউজৰ তাঁৰ তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন, ৱাশ্বিং চ'ডা ইজ অলছ' ন'ন এজ? ৱাশ্বিং চ'ডাক কি বুলি কোৱা হয়? এনসাৰ হৈছে ছ'ডিয়াম কাৰ্বনেট Na2CO3। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট ইজ ন'ন এজ দ্য আৰ্থছ টুইন? কোনটো গ্ৰহক পৃথিৱীৰ যমজ হিচাপে জনা যায়? এনসাৰ হৈছে ভেনাছ, অৰ্থাৎ শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, ৱৰ্ল্ড পপুলেশ্যন ডে ইজ অবজাৰ্ভ অন? বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় 11 জুলাইত। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন ৱেৰ হেল্ড ইন হুইচ ইয়াৰ? কোন বছৰত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? ইয়াৰ এনসাৰটো হৈছে 1951। 1951 চনত ভাৰতত প্ৰথম নিৰ্বাচন হৈছিল। নেক্সট কুৱেশ্যন, হুইচ এলিমেণ্ট ইজ দ্য হাইষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি? কোনটো মৌল বিদ্যুতৰ সৰ্বোচ্চ পৰিবাহী? ইয়াৰ এনসাৰটো হৈছে চিলভাৰ, অৰ্থাৎ ৰূপ হৈছে বিদ্যুতৰ সৰ্বোচ্চ পৰিবাহী। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? ইয়াৰ এনসাৰটো হৈছে ছাহাৰা মৰুভূমি। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড দ্য কেবিনেট মিছন এৰাইভ ইন ইণ্ডিয়া? কোন চনত কেবিনেট মিছন ভাৰতত আহিছিল? এনসাৰ হৈছে 1946। 1946 চনত কেবিনেট মিছন ভাৰতত আহিছিল। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ চাৰ্ক ৱাজ ফৰ্ম? চাৰ্ক কোন চনত গঠন হৈছিল? ইয়াৰ এনসাৰটো হৈছে 1985, অৰ্থাৎ 1985 চনত চাৰ্ক গঠন হৈছিল। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ কল্ড দ্য লেণ্ড অফ কাংগাৰুজ? কোনখন দেশক কাংগাৰুৰ দেশ বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হৈছে অষ্ট্ৰেলিয়া। নেক্সট কুৱেশ্যন, দ্য জ্ঞানপীঠ এৱাৰ্ড ইজ গিভেন ইন হুইচ ফিল্ড? জ্ঞানপীঠ বঁটা কোন ক্ষেত্ৰত দিয়া হয়? ইয়াৰ এনসাৰটো হৈছে লিটাৰেচাৰ, সাহিত্যৰ ক্ষেত্ৰত জ্ঞানপীঠ বঁটা দিয়া হয়। নেক্সট কুৱেশ্যন, দ্য ফেমাছ ডান্স কথকলি ইজ ৰিলেটেড টু হুইচ ষ্টেট? বিখ্যাত নৃত্য কথকলি কোন ৰাজ্যৰ লগত জড়িত? এনসাৰটো হৈছে কেৰেলা ৰাজ্যৰ সৈতে। নেক্সট কুৱেশ্যন, হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ আৰ মেনশ্যন ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানত কিমানটা মৌলিক অধিকাৰৰ কথা উল্লেখ আছে? ইয়াৰ এনসাৰটো হৈছে 6টা। নেক্সট কুৱেশ্যন, হাউ মেনি টাইপছ অফ ৰিট আৰ দেয়াৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানত কিমান ধৰণৰ ৰিট আছে? ইয়াৰ এনসাৰটো হৈছে 5টা। নেক্সট কুৱেশ্যন, হাউ মেনি মেম্বাৰ্ছ অফ দ্য আপাৰ হাউচ কেন বি নমিনেটেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? উচ্চ সদনৰ কিমানজন সদস্যক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব পাৰে? ইয়াৰ এনসাৰটো হৈছে 12 জনক। নেক্সট কুৱেশ্যন, হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ? নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ এনসাৰটো হৈছে প্ৰাইম মিনিষ্টাৰ। প্ৰধানমন্ত্ৰী নিজেই নীতি আয়োগৰ অধ্যক্ষ হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য চাইণ্টিষ্ট হু ফাৰ্ষ্ট ডিক্লেয়াৰ্ড ডেট দ্য আৰ্থ ৰিভল্ভ এৰাউণ্ড দ্য ছান? পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে বুলি কোন প্ৰথম ঘোষণা কৰা বিজ্ঞানীজনৰ নাম কি? ইয়াৰ এনসাৰটো হৈছে কপাৰ্নিকাছ। ফাৰ্ষ্ট কুৱেশ্যন,
What is the basic characteristics of a living organism? জীৱিত জীৱৰ মৌলিক বৈশিষ্ট্য কি? ইয়াৰ এনসাৰটো হৈছে ability to reproduce অৰ্থাৎ বংশবৃদ্ধি ক্ষমতাই হৈছে জীৱিত জীৱৰ মৌলিক বৈশিষ্ট্য। Next question, who invented zero? কোনে শূন্য আৱিষ্কাৰ কৰিছিল? ইয়াৰ এনসাৰটো হৈছে আৰ্যভট্ট। Next question, which metal is added to steel to make it stainless steel? ষ্টিলত কোনটো ধাতু যোগ কৰি stainless steel গঠন কৰা হয়? ইয়াৰ এনসাৰটো হৈছে ক্ৰমিয়াম। ক্ৰমিয়ামৰ পৰা stainless steel গঠন কৰা হয়। Next question, which was the first living creature to go into space? মহাকাশলৈ যোৱা প্ৰথম জীৱ কোনটো আছিল? ইয়াৰ এনসাৰটো হৈছে ডগ আৰু কুকুৰটোৰ নাম আছিল লাইকা। Next question, how many chromosomes does a human cell contain? মানুহৰ কোষত কিমান ক্ৰমজম থাকে? ইয়াৰ এনসাৰটো হৈছে 46টা ক্ৰমজম মানুহৰ কোষত থাকে। Next question, which is the largest bone in the human body? মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড় কোনটো? ইয়াৰ এনসাৰটো হৈছে ফেমাৰ। ফেমাৰ হৈছে আমাৰ কৰঙন বা উৰতত থকা হাড়ডাল। Next question, what is the name of the bone present in human head? মানুহৰ মূৰত উপস্থিত হাড়ডালৰ নাম কি? ইয়াৰ এনসাৰটো হৈছে স্কাল অৰ্থাৎ মূৰৰ খুলি। Next question, Alfred Nobel is associated with which invention? Alfred Nobel কোনটো উদ্ভাৱনৰ সৈতে জড়িত? ইয়াৰ এনসাৰটো হৈছে ডাইনামাইট। ডাইনামাইটৰ সৈতে আলফ্ৰেড নবেল জড়িত। Next question, which system of numeration is used in computers? কম্পিউটাৰত কোনটো গণনা ব্যৱস্থা ব্যৱহাৰ কৰা হয়? ইয়াৰ এনসাৰটো হৈছে বাইনাৰী। Next question, what does meteorology deal with? meteorology কিহৰ সৈতে মোকাবিলা কৰে? ইয়াৰ এনসাৰটো হৈছে weather অৰ্থাৎ বতৰৰ সৈতে। Next question, what does the pancreas secrete? অগ্নাশয়ৰ পৰা কি নিঃসৰণ হয়? ইয়াৰ এনসাৰটো হৈছে ইনসুলিন। ইনসুলিন অগ্নাশয়ৰ পৰা নিঃসৰণ হয়। Next question, what was the reason for the withdrawal of the non-cooperation movement? অসহযোগ আন্দোলন প্ৰত্যাহাৰৰ কাৰণ কি আছিল? ইয়াৰ এনসাৰটো হৈছে চৌৰি চৌৰা ইনসিডেন্ট। Next question, when was the first 5-year plan launched in India? ভাৰতত প্ৰথম 5 বছৰীয়া পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ এনসাৰটো হৈছে 1 এপ্ৰিল 1951 অৰ্থাৎ 1 এপ্ৰিল 1951 চনত ভাৰতত প্ৰথম 5 বছৰীয়া পৰিকল্পনা আৰম্ভ হৈছিল। Next question, which state has the lowest population in India? ভাৰতৰ ভিতৰত কোনখন ৰাজ্যৰ জনসংখ্যা সৰ্বনিম্ন? ইয়াৰ এনসাৰটো হৈছে ছিকিম। Next question, which gas is popular as laughing gas? laughing gas হিচাপে কোনটো গেছ জনপ্ৰিয়? ইয়াৰ এনসাৰটো হৈছে নাইট্ৰাছ অক্সাইড N2O। Next question, split of light into its constituent colors is known as পোহৰক ইয়াৰ গঠনকাৰী ৰঙত বিভক্ত কৰাটো কি বুলি জনা যায়? ইয়াৰ এনসাৰটো হৈছে dispersion অৰ্থাৎ বিক্ষিপ্ততা। Next question, 1 horsepower is equivalent to approximately এটা horsepower সমতুল্য আনুমানিক কিমান? ইয়াৰ এনসাৰটো হৈছে 746 watts। Next question, which vegetable is also known as a flower? কোনটো শাক-পাচলিক ফুল বুলিও জনা যায়? ইয়াৰ এনসাৰটো হৈছে ব্ৰকলি। ব্ৰকলিক শাক-পাচলি ফুল বুলি জনা যায়। Next question, what is the name of the border line between India and China? ভাৰত আৰু চীনৰ সীমাৰেখাৰ নাম কি? ইয়াৰ এনসাৰটো হৈছে মেকমোহন লাইন অৰ্থাৎ মেকমোহন লাইন হিচাপে ভাৰত আৰু চীনৰ সীমাৰেখা ডালক জনা যায়। Next question, where is the headquarter of SAARC? SAARCৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰ এনসাৰটো হৈছে কাঠমাণ্ডুত SAARCৰ মুখ্য কাৰ্যালয় আছে। Who is the first Indian to win an Oscar? অস্কাৰ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন? ইয়াৰ এনসাৰটো হৈছে ভানু আথাৰিয়া। Next question, when was color TV introduced in India? ভাৰতত কেতিয়া ৰঙীন টিভিৰ প্ৰচলন হৈছিল? ইয়াৰ এনসাৰটো হৈছে 1982 অৰ্থাৎ 1982 চনত ভাৰতত ৰঙীন টিভিৰ প্ৰচলন হৈছিল। Next question, which gas mainly affects the ozone layer? কোনটো গেছে প্ৰধানকৈ অজন স্তৰত প্ৰভাৱ পেলায়? ইয়াৰ এনসাৰটো হৈছে ক্লৰ'ফ্লুৰ'কাৰ্বন। Next question, how do amphibians do respiration? উভচৰ প্ৰাণীয়ে কেনেকৈ শ্বাস-প্ৰশ্বাস কৰে? ইয়াৰ এনসাৰটো হৈছে বাই স্কিন অৰ্থাৎ ছালৰ দ্বাৰা উভচৰ প্ৰাণীয়ে শ্বাস-প্ৰশ্বাস কৰে। Next question, what is made in the process of yeast? কিন্নন প্ৰক্ৰিয়াত কি তৈয়াৰ কৰা হয়? ইয়াৰ এনসাৰটো হৈছে ইথাইল এলকহল। Next question, what is the currency of Japan? জাপানৰ মুদ্ৰা কি?
ইয়াৰ এনসাৰটো হৈছে ইয়ান ইয়েন হৈছে জাপানৰ মুদ্ৰা নেক্সট কোৱেশ্চন হু ডিস্কভাৰ্ড দা পুটিন কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ এনসাৰটো হৈছে জে বাৰ্জিলিয়াছ নেক্সট কোৱেশ্চন হু ইজ নন এজ দা ফেক্টৰী অফ পুটিন কাক পুটিনৰ কাৰখানা বুলি জনা যায় ইয়াৰ এনসাৰটো হৈছে ৰাইবজম অৰ্থাৎ ৰাইবজমক পুটিনৰ কাৰখানা বুলি জনা যায় নেক্সট কোৱেশ্চন হু ইজ দা অথৰ অফ দা বুক এ সুইটেবল বয় নামৰ কিতাপখনৰ লেখক কোন ইয়াৰ এনসাৰটো হৈছে বিক্ৰম শেঠ আৰু এ সুইটেবল বয় নামৰ কিতাপখন পৃথিৱীৰ লংগেষ্ট বুকৰ ভিতৰত পৰে নেক্সট কোৱেশ্চন এ ৰেড ফ্লাৱাৰ কিপ ইন গ্ৰীণ লাইট উইল এপিয়াৰ টু বি অফ হুইচ কালাৰ সেউজীয়া পোহৰত ৰখা ৰঙা ফুল এটা কোন ৰঙৰ যেন লাগিব ইয়াৰ এনসাৰটো হৈছে ব্লেক অৰ্থাৎ কলা ৰঙৰ নিচিনা লাগিব নেক্সট কোৱেশ্চন হুইচ টেকনিক ইজ ইউজড টু ডিটেক্ট দা অবজেক্ট অন অৰ আণ্ডাৰ দা সাৰফেচ অফ দা ৱাটাৰ পানীৰ ওপৰত বা তলত থকা বস্তুবোৰ ধৰা পেলাবলৈ কোনটো কৌশল ব্যৱহাৰ কৰা হয় ইয়াৰ এনসাৰটো হৈছে সোনাৰ নেক্সট কোৱেশ্চন হোৱাট ইজ দা মেক্সিমাম নম্বৰ অফ এংলো ইণ্ডিয়ানছ হু কেন বি নমিনেটেড ফৰ দা লোকসভা লোকসভাৰ বাবে মনোনীত হ'ব পৰা এংলো ইণ্ডিয়ানছৰ সংখ্যা সৰ্বাধিক কিমান ইয়াৰ এনসাৰটো হৈছে 2টা নেক্সট কোৱেশ্চন হুইচ এমং দা ফলোইং ষ্টেট হেজ দা লাৰ্জেষ্ট লেজিসলেটিভ এছেম্বলি তলৰ কোনখন ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি বিধানসভা আছে ইয়াৰ এনসাৰটো হৈছে উত্তৰ প্ৰদেশ নেক্সট কোৱেশ্চন হোৱাট ইজ দা নেম অফ দা গেছ that was released during the Bhopal tragedy সময়ত মুকলি হোৱা গেছটোৰ নাম কি ইয়াৰ এনসাৰটো হৈছে মিথাইল আইসোসায়ানেট নেক্সট কোৱেশ্চন the book লীলাৱতী is related to what লীলাৱতী গ্ৰন্থখন কিহৰ লগত জড়িত ইয়াৰ এনসাৰটো হৈছে মেথমেটিক্স অৰ্থাৎ গণিতৰ লগত জড়িত নেক্সট কোৱেশ্চন what is the shape of our galaxy আমাৰ তাৰকা ৰাজ্যখনৰ আকৃতি কেনেকুৱা ইয়াৰ এনসাৰটো হৈছে স্পাইল অৰ্থাৎ সৰ্পিল আকৃতিৰ নেক্সট কোৱেশ্চন হুইচ প্লেনেট ইজ দা ব্ৰাইটেষ্ট প্লেনেট কোনটো গ্ৰহ আটাইতকৈ উজ্জ্বল গ্ৰহ ইয়াৰ এনসাৰটো হৈছে ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ হৈছে আটাইতকৈ উজ্জ্বল গ্ৰহ নেক্সট কোৱেশ্চন হুইচ ইজ এচিড প্ৰেজেন্ট ইন লেমন নেমুত কোনটো এচিড থাকে ইয়াৰ এনসাৰটো হৈছে সাইট্ৰিক এচিড নেক্সট কোৱেশ্চন What is the number of union territories in India? ভাৰতত কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমান? ইয়াৰ এনসাৰটো হৈছে 8টা। Next question. Who was the first woman chief justice of the High Court of India? ভাৰতীয় উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰ এনসাৰটো হৈছে লীলা শেঠ। What is the unit of Tesla? টেসলাৰ একক কি? ইয়াৰ এনসাৰটো হৈছে magnetic flux density। অৰ্থাৎ চুম্বকীয় প্ৰবাহৰ ঘনত্ব নেক্সট কোৱেশ্চন হোৱাট ইজ এ ট্ৰান্সফৰ্মাৰ ট্ৰান্সফৰ্মাৰ কি ইয়াৰ এনসাৰটো হৈছে এ ট্ৰান্সফৰ্মাৰ ইজ এ ডিভাইচ ইউজ টু কনভাৰ্ট লো ভোল্টেজ এচি ইনটু হাই ভোল্টেজ এচি অৰ্থাৎ ট্ৰান্সফৰ্মাৰ হৈছে নিম্ন ভোল্টেজৰ এচিক উচ্চ ভোল্টেজৰ এচি লৈ ৰূপান্তৰিত কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য আল্টিমেট সোৰ্স অফ এনাৰ্জি ইন এ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ ষ্টেচন জলবিদ্যুৎ শক্তি কেন্দ্ৰত শক্তিৰ চূড়ান্ত উৎস কি ইয়াৰ এনসাৰটো হৈছে দ্য পটেনচিয়েল এনাৰ্জি অফ ৱাটাৰ অৰ্থাৎ পানীৰ সম্ভাৱ্য শক্তি নেক্সট কুৱেশ্যন এন অবজেক্ট হুইচ এবজৰ্বছ অল কালাৰ্ছ এণ্ড ৰিফ্লেক্টছ নন এপিয়াৰ্ছ যি বস্তুৱে সকলো ৰং শোষণ কৰে আৰু কোনোটোৱে প্ৰতিফলিত নকৰে সেইটো দেখা দিয়ে ইয়াৰ এনসাৰ হৈছে ব্লেক অৰ্থাৎ কলা ৰঙত দেখা দিয়ে নেক্সট কুৱেশ্যন দ্য MKS system was first introduced by whom MKS ব্যৱস্থাটো প্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল ইয়াৰ এনসাৰটো হৈছে জিঅজি অৰ্থাৎ জিঅজিয়ে MKS ব্যৱস্থাটো প্ৰথমে প্ৰৱৰ্তন কৰিছিল নেক্সট কোৱেশ্যন দ্য সাবষ্টেন্স হুইচ হেভ ইনফাইনাইট ইলেক্ট্ৰিকেল ৰেজিষ্টেন্স আৰ কল্ড যিবোৰ পদাৰ্থৰ বৈদ্যুতিক প্ৰতিৰোধ ক্ষমতা অসীম সেইবোৰক কি বোলা হয় ইয়াৰ এনসাৰটো হৈছে ইনসুলেটৰ বোলা হয় নেক্সট কুৱেশ্যন The working principle of a washing machine is washing machine কৰ্ম নীতি হল ইয়াৰ এনসাৰটো হৈছে centrifugation অৰ্থাৎ কেন্দ্ৰচালিত কৰাই হৈছে washing machine কৰ্ম নীতি next question
Which one of the following organ breaks fat to produce cholesterol? তলৰ কোনটো অংগই চৰ্বি ভাঙি কোলেষ্টৰল উৎপন্ন কৰে? ইয়াৰ এনসাৰটো হৈছে লিভাৰ, অৰ্থাৎ যকৃতে চৰ্বিৰ পৰা কোলেষ্টৰল উৎপন্ন কৰে। Next question, which one of the following is the sweetest natural sugar? তলৰ কোনটো আটাইতকৈ মিঠা প্ৰাকৃতিক চেনি? ইয়াৰ এনসাৰটো হৈছে fructose, আৰু এই fructose আমি ফলমূলত পাওঁ। Next question, the name of the last Delhi Sultan is, শেষৰজন দিল্লী চুলতানৰ নাম হ'ল, ইয়াৰ এনসাৰটো হৈছে ইব্ৰাহিম লোধি, অৰ্থাৎ ইব্ৰাহিম লোধি হৈছে দিল্লী শেষজন চুলতান। Next question, Chanakya was also known as, চাণক্যক আৰু কোন নামেৰেও জনা গৈছিল? ইয়াৰ এনসাৰটো হৈছে বিষ্ণুগুপ্ত। Next question, what type of lens is used to correct the vision of a person suffering from myopia? myopia ৰোগত আক্ৰান্ত ব্যক্তিৰ দৃষ্টিশক্তি শুধৰাবলৈ কি ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয়? ইয়াৰ এনসাৰটো হৈছে কনকেভ লেন্স, অৰ্থাৎ অৱতল লেন্স ব্যৱহাৰ কৰা হয়। Next question, sea water can be purified by what process? কি প্ৰক্ৰিয়াৰে সাগৰৰ পানী বিশুদ্ধ কৰিব পাৰি? ইয়াৰ এনসাৰটো হৈছে ডিচেলাইনেশ্যন, অৰ্থাৎ নিমখ নিষ্কাশন প্ৰক্ৰিয়াৰে। Next question, epicenter is concerned with dash. epicenter দেশৰ সৈতে জড়িত। ইয়াৰ এনসাৰটো হৈছে আৰ্থকুইক, অৰ্থাৎ ভূমিকম্পৰ সৈতে জড়িত। Next question, which dam is built on the Bhagirathi river? ভাগীৰথী নদীৰ ওপৰত কোনটো মাথাউৰি নিৰ্মাণ কৰা হয়? ইয়াৰ এনসাৰটো হৈছে তেহৰী। Next question, the Simon Commission was formed to review, কি পৰ্যালোচনা কৰিবলৈ সাইমন কমিশ্যন গঠন কৰা হৈছিল? ইয়াৰ এনসাৰটো হৈছে ফিটনেছ অফ ইণ্ডিয়া ফৰ ফাৰ্ডাৰ ৰিফৰ্মছ, অধিক সংস্কাৰৰ বাবে ভাৰতৰ ফিটনেছ পৰ্যালোচনা কৰিবলৈ। Next question, the Sepoy mutiny of 1857 took place at which time governor generalship? 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল পদত কোন আছিল? ইয়াৰ এনসাৰটো হৈছে লৰ্ড কানিং। Next question, who was the first Indian to become a member of the British Parliament? ব্ৰিটিছ সংসদৰ সদস্য হোৱা প্ৰথম ভাৰতীয় কোন? ইয়াৰ এনসাৰটো হয় দাদাভাই নৌৰোজী, অৰ্থাৎ ব্ৰিটিছ সংসদৰ প্ৰথম ভাৰতীয় হ'ল দাদাভাই নৌৰোজী। Next question, the caste system of India was created for what? ভাৰতৰ জাতি ব্যৱস্থাটো কিহৰ বাবে সৃষ্টি হৈছিল? ইয়াৰ এনসাৰটো হৈছে অকুপেশ্যনেল ডিভিজন অফ লেবাৰ, অৰ্থাৎ বৃত্তিগত শ্ৰম বিভাজনৰ বাবে জাতি ব্যৱস্থাটো ভাৰতত সৃষ্টি হৈছিল। Next question, শ্বেৰশ্বাহ চুৰী ডিফিটেড হুইচ মোগল এম্পায়াৰ? শ্বেৰশ্বাহ চুৰীয়ে কোনজন মোগল সম্ৰাটক পৰাস্ত কৰিলে? ইয়াৰ এনসাৰটো হৈছে হুমায়ুনক। The market regulation system was introduced by whom? বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ এনসাৰটো হৈছে আলাউদ্দিন খিলজীয়ে বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। Next question, who was the British emperor or empresses of India during its independence? স্বাধীনতাৰ সময়ত ভাৰতৰ ব্ৰিটিছ সম্ৰাট বা সম্ৰাজ্ঞী কোন আছিল? ইয়াৰ এনসাৰটো হৈছে জৰ্জ ষষ্ঠ। Next question, হাজী আলী দৰগাহ is located in which city? হাজী আলী দৰগাহ কোনখন চহৰত অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে মুম্বাই চহৰত অৱস্থিত। Next question, Siri was capital during the period of which emperor? কোন সম্ৰাটৰ সময়ছোৱাত চিৰিৰ ৰাজধানী আছিল? ইয়াৰ এনসাৰটো হৈছে আলাউদ্দিন খিলজীৰ দিনত চিৰিৰ ৰাজধানী আছিল। Next question, Mutiny of 1857 was described as the first Indian War of Independence by whom? 1857 চনৰ বিদ্ৰোহক কোনে প্ৰথম ভাৰতীয় স্বাধীনতা যুদ্ধ বুলি বৰ্ণনা কৰিছিল? ইয়াৰ এনসাৰটো হৈছে V.D. সাভাৰকাৰ। Next question, who was the last ruler of Shišunaga dynasty? শিশুনাগা ৰাজবংশৰ অন্তিম শাসক কোন আছিল? ইয়াৰ এনসাৰটো হৈছে মহানন্দিন। Next question, আমজাদ আলী খান is famous for playing which instrument? আমজাদ আলী খান কোনটো বাদ্যযন্ত্ৰ বজোৱাৰ বাবে বিখ্যাত? ইয়াৰ এনসাৰটো হৈছে সৰোদ। Next question, lactose is present in what? লেক্টোজ কিহত পোৱা যায়? ইয়াৰ এনসাৰ হৈছে মিল্ক, অৰ্থাৎ গাখীৰত পোৱা যায়। Next question, which hormone is found in gaseous form? কোনটো হৰমন গেছীয় ৰূপত পোৱা যায়?
ইয়াৰ এনসাৰটো হৈছে ইথিলিন নেক্সট কোৱেশ্চন What can be the maximum duration of totality for a solar eclipse? সূৰ্যগ্ৰহণৰ বাবে সামগ্ৰিকতাৰ সৰ্বাধিক ম্যাদ কিমান হ'ব পাৰে? ইয়াৰ এনসাৰটো হৈছে 7 মিনিট 29 ছেকেণ্ড। নেক্সট কোৱেশ্চন Which planet is known as the Lord of the Heavens? কোন গ্ৰহক স্বৰ্গৰ প্ৰভু বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হৈছে বৃহস্পতি অৰ্থাৎ জুপিটাৰ। নেক্সট কোৱেশ্চন Where is the headquarters of the International Criminal Police Organization? আন্তৰ্জাতিক অপৰাধী আৰক্ষী সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰ এনসাৰটো হৈছে লায়ন। নেক্সট কোৱেশ্চন It is difficult to walk on ice than on concrete road because কনক্ৰিটৰ ৰাস্তাতকৈ বৰফৰ ওপৰত খোজ কঢ়া কঠিন কাৰণ due to less friction between ice and feet বৰফ আৰু ভৰিৰ মাজত কম সংঘৰ্ষৰ বাবে বৰফৰ ৰাস্তাত খোজ কাঢ়াটো টান। নেক্সট কোৱেশ্চন On which date World Diabetes Day is observed? কোন তাৰিখত বিশ্ব ডায়েবেটিছ দিৱস পালন কৰা হয়? ইয়াৰ এনসাৰটো হৈছে নৱেম্বৰ 14। নেক্সট কোৱেশ্চন Which method is used for creating a photo with the help of a laser beam in 3D? 3D লেজাৰ ৰশ্মিৰ সহায়ত ফটো এখন সৃষ্টি কৰিবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? ইয়াৰ এনসাৰটো হৈছে holography। নেক্সট কোৱেশ্চন How many red blood cells does an average healthy adult man have per microliter of blood? এজন গড় স্বাস্থ্যৱান প্ৰাপ্তবয়স্ক মানুহৰ প্ৰতি মাইক্ৰলিটাৰ তেজত কিমানটা লোহিত ৰক্ত কণিকা থাকে? ইয়াৰ এনসাৰটো হৈছে 5 to 5.5 মিলিয়ন। নেক্সট কোৱেশ্চন Which animal is the natural host of the Nipah virus? Nipah ভাইৰাছৰ প্ৰাকৃতিক পোষক কোনটো প্ৰাণী? ইয়াৰ এনসাৰটো হৈছে fruit bats। Next question An image formed by a plane mirror that cannot be obtained on a skin is called প্লেন আইনাৰ দ্বাৰা গঠন কৰা ছবি যাক স্ক্ৰিনত প্ৰাপ্ত কৰিব নোৱাৰি ইয়াক কি বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হৈছে ভাৰ্চুৱেল ইমেজ অৰ্থাৎ অপাৰ্থিব ছবি। নেক্সট কোৱেশ্চন Which is the highest award for gallantry during peace time? শান্তি সময়ত বীৰত্বৰ বাবে প্ৰদান কৰা সৰ্বোচ্চ বঁটা কোনটো? ইয়াৰ এনসাৰটো হৈছে অশোক চক্ৰ। নেক্সট কোৱেশ্চন Round revolution is associated with which crops? বৃত্তাকাৰ বিপ্লৱ কোনটো শস্যৰ সৈতে সম্পৰ্কিত? ইয়াৰ এনসাৰটো হৈছে পটেটো অৰ্থাৎ আলুৰ সৈতে জড়িত। Which official document is related to India? কোনটো চৰকাৰী দস্তাবেজ ভাৰতৰ সৈতে সম্পৰ্কিত? ইয়াৰ এনসাৰটো হৈছে হোৱাইট পেপাৰ অৰ্থাৎ শ্বেতপত্ৰ হৈছে চৰকাৰী দস্তাবেজ ভাৰতৰ সৈতে সম্পৰ্কিত। নেক্সট কোৱেশ্চন What is the term for the position of the moon when it is at its greatest distance from the earth? যেতিয়া চন্দ্ৰৰ অৱস্থান পৃথিৱীৰ পৰা সৰ্বাধিক দূৰত্বত থাকে তেতিয়া ইয়াক কি বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হৈছে এপ'গী বুলি কোৱা হয়। নেক্সট কোৱেশ্চন The temperature increases rapidly above which atmospheric layer? কোনটো বায়ুমণ্ডলীয় স্তৰৰ ওপৰত উষ্ণতা দ্ৰুতগতিত বৃদ্ধি পায়? ইয়াৰ এনসাৰটো হৈছে the ionosphere অৰ্থাৎ আয়ন মণ্ডলত উষ্ণতা দ্ৰুতগতিত বৃদ্ধি পায়। নেক্সট কোৱেশ্চন What is the tenure of the Jammu and Kashmir State Legislative Assembly? জম্মু কাশ্মীৰ ৰাজ্যিক বিধানসভা কাৰ্যকাল কিমান? ইয়াৰ এনসাৰটো হৈছে 6 year। নেক্সট কোৱেশ্চন What is CNG? CNG কি? ইয়াৰ এনসাৰটো হৈছে compressed natural gas অৰ্থাৎ সংকুচিত প্ৰাকৃতিক গেছ। নেক্সট কোৱেশ্চন Which river is also known as অৰ্ধগংগা? কোনখন নদীক অৰ্ধগংগা বুলিও জনা যায়? ইয়াৰ এনসাৰটো হৈছে কাবেৰী অৰ্থাৎ কাবেৰী নদীক অৰ্ধগংগা বুলিও জনা যায়। নেক্সট কোৱেশ্চন To ascend the throne which ruler murdered his father বিম্বিসাৰা? সিংহাসনত উঠিবলৈ কোন শাসকে তেওঁৰ পিতৃ বিম্বিসাৰক হত্যা কৰিছিল? ইয়াৰ এনসাৰটো হৈছে অজাতশত্ৰু। অজাতশত্ৰুৱে সিংহাসনত উঠিবলৈ নিজৰ পিতৃক হত্যা কৰিছিল। নেক্সট কুৱেশ্যন হু propounded the eightfold path for the end of misery of mankind? মানৱ জাতিৰ দুৰ্দশাৰ অন্ত পেলোৱাৰ বাবে 8 গুণ পথ কোনে প্ৰস্তাৱ কৰিছিল? ইয়াৰ এনসাৰটো হৈছে গৌতম বুদ্ধা। নেক্সট কুৱেশ্যন What is the common name for the plant with the scientific name Ambalica officinalis?
বৈজ্ঞানিক নাম এম্বেলিকা অফিচিনেলিছ উদ্ভিদবিধৰ সাধাৰণ নাম কি ইয়াৰ এনসাৰটো হৈছে আমলা নেক্সট কোৱেশ্চন হাউ মেনি লেয়াৰ্স ডাজ হিউমেন স্কিন হেভ মানুহৰ ছালত কিমানটা স্তৰ আছে ইয়াৰ এনসাৰটো হৈছে 3 অৰ্থাৎ মানুহৰ ছালত 3টা স্তৰ আছে নেক্সট কোৱেশ্চন Rodentia scoras is the scientific name of what? Rodentia scoras কিহৰ বৈজ্ঞানিক নাম? ইয়াৰ এনসাৰটো হৈছে squirrel অৰ্থাৎ কেকটুৱা। Next question. Alpha toxin are produced by what? আলফাৰ বিষাক্ত পদাৰ্থবোৰ কিহৰ দ্বাৰা উৎপন্ন হয়? ইয়াৰ এনসাৰটো হৈছে ফাঙ্গি অৰ্থাৎ ভেঁকুৰৰ দ্বাৰা উৎপন্ন হয়। Next question. The largest satellite in the solar system is সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো হ'ল ইয়াৰ এনসাৰটো হৈছে Ganymede. Next question. The motion of a freely falling body is an example of which kind of motion? মুক্তভাৱে পৰি থকা শৰীৰৰ গতি কেনে ধৰণৰ গতিৰ উদাহৰণ? ইয়াৰ এনসাৰটো হৈছে uniformly accelerated অৰ্থাৎ সমানভাৱে ত্বৰান্বিত গতি। Next question. The enzyme ptyalin is produced in which gland? Ptyalin enzyme কোন গ্ৰন্থিত উৎপন্ন হয়? ইয়াৰ এনসাৰটো হৈছে salivary glands অৰ্থাৎ লেলাৱতী গ্ৰন্থিত ptyalin enzyme উৎপন্ন হয়। Next question. Which rivers cross the Tropic of Capricorn twice? কোন নদীয়ে দুবাৰ মকৰ ক্ৰান্তীয় অঞ্চল অতিক্ৰম কৰে? ইয়াৰ এনসাৰটো হৈছে Limpopo River. Next question. Which of the following writ is issued by a higher court to a lower court? নিম্নলিখিত কোনখন ৰিট উচ্চতৰ আদালতে নিম্ন আদালতলৈ জাৰি কৰে? ইয়াৰ এনসাৰটো হৈছে prohibition অৰ্থাৎ নিষিদ্ধকৰণ। Next question. What is the major component of water pollution in the Bengal basin? বেংগল অৱবাহিকাত পানী প্ৰদূষণৰ মুখ্য উপাদান কি? ইয়াৰ এনসাৰটো হৈছে আৰ্ছেনিক অৰ্থাৎ বেংগল অৱবাহিকাত পানী প্ৰদূষণৰ মুখ্য উপাদান হ'ল আৰ্ছেনিক। Next question. Indian Constitution contains how many parts? ভাৰতীয় সংবিধানত কিমানটা অংশ আছে? ইয়াৰ এনসাৰটো হৈছে 25 parts অৰ্থাৎ ভাৰতীয় সংবিধানত 25টা অংশ আছে। Next question. Who was the founder of Vikramshila University? Vikramshila বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ এনসাৰটো হৈছে ধৰ্মপাল। Vikramshila বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক হ'ল ধৰ্মপাল। Since independence, how many times national emergency has been declared in India? স্বাধীনতাৰ পিছৰ পৰা ভাৰতত কিমানবাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে? ইয়াৰ এনসাৰটো হৈছে 3 times অৰ্থাৎ আজিলৈকে 3বাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ভাৰতত ঘোষণা কৰা হৈছে কিন্তু ইয়াতে আপোনালোকে মনত ৰাখিব যে ফাইনেন্সিয়েল নেশনাল ইমাৰ্জেন্সি আজিলৈকে ভাৰতত ঘোষণা কৰা হোৱা নাই। নেক্সট কোৱেশ্চন দ্য ফেমাছ পয়েম সৰফৰোশী কি তামান্না was written by whom? বিখ্যাত কবিতা সৰফৰোশী কি তামান্না কোনে লিখিছিল? ইয়াৰ এনসাৰটো হৈছে বিছমিল আজিমাবাদী। নেক্সট কোৱেশ্চন Who is also known as Light of Asia? কাক এছিয়াৰ পোহৰ বুলিও জনা যায়? ইয়াৰ এনসাৰটো হৈছে গৌতম বুদ্ধক এছিয়াৰ পোহৰ বুলিও জনা যায়। নেক্সট কোৱেশ্চন What is Buddhist literature called? বৌদ্ধ সাহিত্যক কি বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হৈছে ত্ৰিপিটক। নেক্সট কোৱেশ্চন Which state has the highest parliamentary constituencies? কোনখন ৰাজ্যত সৰ্বাধিক সংসদীয় সমষ্টি আছে? ইয়াৰ এনসাৰটো হৈছে উত্তৰ প্ৰদেশ অৰ্থাৎ উত্তৰ প্ৰদেশ ৰাজ্যত সৰ্বাধিক সংসদীয় সমষ্টি আছে। নেক্সট কোৱেশ্চন What is the nature of detergent solution? ডিটাৰজেন্ট দ্ৰব্যৰ প্ৰকৃতি কি? ইয়াৰ এনসাৰটো হৈছে এলকালাইন অৰ্থাৎ ক্ষাৰকীয়। নেক্সট কোৱেশ্চন হৰ্ষবৰ্ধন moved his capital from দেশ to দেশ। হৰ্ষবৰ্ধনে নিজৰ ৰাজধানী দেশৰ পৰা দেশলৈ স্থানান্তৰিত কৰিছিল। ইয়াৰ এনসাৰটো হৈছে থানেশ্বৰ টু কনৌজ অৰ্থাৎ হৰ্ষবৰ্ধনে নিজৰ ৰাজধানী থানেশ্বৰৰ পৰা কনৌজলৈ স্থানান্তৰিত কৰিছিল। নেক্সট কোৱেশ্চন Which types of mirror is used in solar cooker? সৌৰ কুকাৰত কোন প্ৰকাৰৰ মিৰৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ এনসাৰটো হৈছে কনকেভ মিৰৰ অৰ্থাৎ অৱতল দাপোন ব্যৱহাৰ কৰা হয়। নেক্সট কোৱেশ্চন Where is sodium ideally stored? সোডিয়াম আদৰ্শভাৱে ক'ত সঞ্চিত কৰা হয়? ইয়াৰ এনসাৰটো হৈছে কেৰাচিন অইল অৰ্থাৎ কেৰাচিন তেলত সোডিয়াম সঞ্চিত কৰা হয়।
নেক্সট কুৱেশ্যন হোৱাট ডাজ এমালগাম কণ্টেইন এমালগামত কি থাকে ইয়াৰ এনচাৰটো হৈছে মাৰ্কুৰী প্লাছ মেটেল অৰ্থাৎ পাৰা আৰু ধাতু এমালগামত থাকে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ষ্টেবল টিছু ইন প্লেণ্টছ উদ্ভিদৰ সুস্থিৰ কলা কোনটো ইয়াৰ এনচাৰটো হৈছে জাইলেম জাইলেম হৈছে উদ্ভিদৰ এটা সুস্থিৰ কলা নেক্সট কুৱেশ্যন হুৱেৰ আৰ অভিউলছ প্ৰেজেণ্ট ইন প্লেণ্টছ উদ্ভিদৰ ডিম্বাণু ক'ত থাকে ইয়াৰ এনচাৰটো হৈছে ইনচাইড দ্য জাইনোচিয়াম নেক্সট কুৱেশ্যন নাইক্ৰম ইজ এন এলয় অফ হোৱাট নাইক্ৰম কিহৰ মিশ্ৰণ ইয়াৰ এনচাৰটো হৈছে নিকেল ক্ৰমিয়াম মেংগানিজ এণ্ড আইৰণ নেক্সট কুৱেশ্যন এ মিটাৰ কানেক্ট ইন হুইচ কনফিগুৰেশ্যন এই মিটাৰে কোনটো সংৰূপত সংযোগ কৰে ইয়াৰ এনচাৰটো হৈছে চিৰিজ কনফিগুৰেশ্যন অৰ্থাৎ শৃংখলা বিন্যাস নেক্সট কুৱেশ্যন হুইচ পিৰিয়ডছ ডু নট কণ্টেইন এনি মেটালইড কোনবোৰ পিৰিয়ডত কোনো ধৰণৰ মেটালইড নাথাকে ইয়াৰ এনচাৰটো হৈছে ফাৰ্ষ্ট পিৰিয়ড এণ্ড 7th পিৰিয়ড নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ RNA সম্পূৰ্ণ ৰূপ কি ইয়াৰ এনচাৰটো হৈছে ৰাইবোনিউক্লিক এচিড নেক্সট কুৱেশ্যন হোৱাট আৰ দ্য ছুইচাইডেল বেগছ ইন চেল কল্ড কোষত থকা আত্মহত্যা বেগবোৰক কি বুলি কোৱা হয় ইয়াৰ এনচাৰটো হৈছে লাইছ'জমক কোষত থকা আত্মহত্যা বেগ বুলি কোৱা হয় নেক্সট কুৱেশ্যন দ্য প্ৰিন্সিপাল অফ এটমিক বম ইজ বেজ অন হোৱাট পাৰমাণৱিক বোমাৰ নীতি কিহৰ ওপৰত আধাৰিত ইয়াৰ এনচাৰটো হৈছে নিউক্লিয়াৰ ফিজন অৰ্থাৎ পাৰমাণৱিক বিভাজন নেক্সট কুৱেশ্যন ইন হুইচ লেংগুৱেজ বুদ্ধা পিষ্ট বুদ্ধই কোন ভাষাত প্ৰচাৰ কৰিছিল ইয়াৰ এনচাৰটো হৈছে পালি বুদ্ধই পালি ভাষাত প্ৰচাৰ কৰিছিল নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য আদাৰ নেম ফৰ নাইট ব্লাইণ্ডনেছ কজেছ বাই ভিটামিন এ ডেফিচিয়েঞ্চি ভিটামিন এৰ অভাৱত হোৱা নাইট ব্লাইণ্ডনেছৰ আনটো নাম কি ইয়াৰ এনচাৰটো হৈছে নিকটেলোপিয়া হু ডিজাইন দ্য ইণ্ডিয়ান ৰুপি চিম্বল ভাৰতীয় টকাৰ প্ৰতীক কোনে ডিজাইন কৰিছিল ইয়াৰ এনচাৰটো হৈছে উদয় কুমাৰ ধৰ্মলিংগমে ভাৰতীয় টকাৰ প্ৰতীক ডিজাইন কৰিছিল নেক্সট কুৱেশ্যন ইন আই ডনেশ্যন হুইচ পাৰ্ট অফ দ্য ডনাৰ্ছ আই ইজ ইউটিলাইজ চকু দানত দাতাৰ চকু কোনটো অংশ ব্যৱহাৰ কৰা হয় ইয়াৰ এনচাৰটো হৈছে কৰ্নিয়াৰ নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ দ্য ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল ইয়াৰ এনচাৰটো হৈছে লৰ্ড মাউণ্টবেটেন নেক্সট কুৱেশ্যন হোৱাট কাইণ্ড অফ চুগাৰ ইজ ফাউণ্ড ইন হানি মৌত কেনেধৰণৰ চেনি পোৱা যায় ইয়াৰ এনচাৰটো হৈছে ফ্ৰুক্ট'জ নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ মেক্স দ্য সুন্দৰবন ডেল্টা কোনখন নদীয়ে সুন্দৰবন বদ্বীপ তৈয়াৰ কৰে ইয়াৰ এনচাৰটো হৈছে গংগা নদীয়ে নেক্সট কুৱেশ্যন ফ্ৰম হুৱেৰ সত্যমেৱ জয়তে ইজ টেকেন সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা হৈছে ইয়াৰ এনচাৰটো হৈছে মুণ্ডকা উপনিষদৰ পৰা সত্যমেৱ জয়তে লোৱা হৈছে নেক্সট কুৱেশ্যন হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন ডিল উইথ এ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি সংবিধানৰ কোনটো অনুচ্ছেদ বিত্তীয় জৰুৰীকালীন অৱস্থাৰ বিষয়ে সম্পৰ্কিত ইয়াৰ এনচাৰটো হৈছে আৰ্টিকল 360 নেক্সট কুৱেশ্যন হুৱেৰ ৱাজ গৌতম বুদ্ধ বৰ্ণ গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল ইয়াৰ এনচাৰটো হৈছে লুম্বিনী নেপাল নেক্সট কুৱেশ্যন হু ফাউণ্ডেড দ্য অভিনৱ ভাৰত ছ'চাইটি অভিনৱ ভাৰত সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ এনচাৰটো হৈছে বিনায়ক দামোদৰ সাভাৰকাৰে অভিনৱ ভাৰত সমাজ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন ইন হুইচ প্লেচ ইণ্ডিয়ান কাৰেঞ্চি নোটছ আৰ প্ৰিণ্টেড কোনবোৰ ঠাইত ভাৰতীয় মুদ্ৰাৰ নোট ছপা হয় ইয়াৰ এনচাৰটো হৈছে নাছিক মহাৰাষ্ট্ৰত ভাৰতীয় মুদ্ৰাৰ নোট ছপা হয় নেক্সট কুৱেশ্যন হুৱেৰ ইজ ইছৰ' লোকেটেড ইছৰ' ক'ত অৱস্থিত ইয়াৰ এনচাৰটো হৈছে বাংগালোৰত ইছৰ' অৱস্থিত নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন ইয়াৰ এনচাৰটো হৈছে সৰোজিনী নাইডু হ'ল ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল নেক্সট কুৱেশ্যন হুইচ গেছ ফিল্ড ইন টায়াৰ অফ প্লেনৰ টায়াৰত কোনটো গেছ ভৰ্তি কৰা হয় ইয়াৰ এনচাৰটো হৈছে হিলিয়াম গেছ নেক্সট কুৱেশ্যন
Where is the International Court of Justice located? অন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে The Hague, Netherlands. অৰ্থাৎ নেদাৰলেণ্ডছৰ হেগত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় অৱস্থিত। Next question. Which is the first state in India formed on the basis of language? ভাষাৰ আধাৰত গঠিত ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন? ইয়াৰ এনসাৰটো হৈছে অন্ধ্ৰ প্ৰদেশ। Next question. When was the first battle of Panipat fought? পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ এনসাৰটো হৈছে 1526। Next question. When is AIDS Day celebrated? AIDS দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ এনসাৰটো হৈছে 1 ডিচেম্বৰত AIDS দিৱস পালন কৰা হয়। Next question. A cut diamond shine brilliantly due to which phenomenon? এটা কাটি লোৱা হীৰা কোনটো পৰিঘটনাৰ বাবে উজ্জ্বলভাৱে জিলিকি উঠে? ইয়াৰ এনসাৰটো হৈছে টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন অৰ্থাৎ মুঠ আভ্যন্তৰীণ প্ৰতিফলনৰ বাবে। Next question. A money bill under the Constitution of India is tabled in which House of Parliament? ভাৰতৰ সংবিধানৰ অধীনত এখন ধন বিধায়ক সংসদৰ কোনখন সদনৰ উত্থাপন কৰা হয়? ইয়াৰ এনসাৰটো হৈছে লোকসভা। Next question. When was the National Anthem of India adopted by the Constituent Assembly? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কেতিয়া সংবিধান সভাই গ্ৰহণ কৰিছিল? ইয়াৰ এনসাৰটো হৈছে 24 জানুৱাৰী 1950 অৰ্থাৎ 1950 চনৰ 24 জানুৱাৰী তাৰিখে ভাৰতীয় ৰাষ্ট্ৰীয় সংবিধান সভাই গ্ৰহণ কৰিছিল। শাহজাহান was the ruler of which dynasty? শাহজাহান কোন বংশৰ শাসক আছিল? ইয়াৰ এনসাৰটো হৈছে মোগল বংশৰ শাসক আছিল আৰু শাসন কৰিছিল 1627 পৰা 1657 খ্ৰীষ্টাব্দলৈকে। Next question. Which committee was formed to review Community Development Program of 1952? 1952 চনৰ সম্প্ৰদায় উন্নয়ন কাৰ্যসূচী পৰ্যালোচনাৰ বাবে কোনখন সমিতি গঠন কৰা হৈছিল? ইয়াৰ এনসাৰটো হৈছে বলৱন্ত ৰায় মেহতা কমিটি। Next question. The state which produce largest number of orchid in India is? ভাৰতত সৰ্বাধিক সংখ্যক অৰ্কিড উৎপাদন কৰা ৰাজ্যখন হ'ল? ইয়াৰ এনসাৰটো হৈছে ছিকিম ৰাজ্য। Next question. Marble is a metamorphic rock of? মাৰ্বল কিহৰ এটা ৰূপান্তৰিত শিল? ইয়াৰ এনসাৰটো হৈছে লাইমষ্টোন অৰ্থাৎ চূণশিলৰ ৰূপান্তৰিত শিল। Next question. The Junagadh rock inscription is associated to what? জুনাগড় শিলালিপি কিহৰ সৈতে সম্পৰ্কিত? ইয়াৰ এনসাৰটো হৈছে ৰুদ্ৰ দমনৰ সৈতে সম্পৰ্কিত। Next question. Who repealed the Vernacular Pass Act? কোনে ভাৰ্নাকুলাৰ পেছ আইন বাতিল কৰিছিল? ইয়াৰ এনসাৰটো হৈছে লৰ্ড ৰিপনে বাতিল কৰিছিল। Next question. What is the cause of smallpox? স্মলপক্সৰ কাৰণ কি? ইয়াৰ এনসাৰটো হৈছে ভাইৰাছ অৰ্থাৎ ভাইৰাছে হ'ল স্মলপক্স হোৱাৰ কাৰণ। Next question. What is the name of the green pigment found in plant leaves? উদ্ভিদৰ পাতত পোৱা সেউজীয়া ৰঞ্জকৰ নাম কি? ইয়াৰ এনসাৰটো হৈছে ক্ল'ৰফিল। Next question. What type of thread is actually stronger than a steel wire? ষ্টিলৰ তাৰতকৈ প্ৰকৃততে কেনে ধৰণৰ সূতা শক্তিশালী? ইয়াৰ এনসাৰটো হৈছে নাইলন। Next question. What is the normal body temperature of human beings? মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান? ইয়াৰ এনসাৰটো হৈছে 98.6 ডিগ্ৰী ফাৰেনহাইট। Next question. What principle does the working of a dry cell rely on? শুকান কোষৰ কাম-কাজ কি নীতিৰ ওপৰত নিৰ্ভৰশীল? ইয়াৰ এনসাৰটো হৈছে ইলেক্ট্ৰলাইসিস অৰ্থাৎ বিদ্যুৎ বিশ্লেষণৰ ওপৰত নিৰ্ভৰশীল। Next question. The latex of what plant is used commercially? কোনবিধ উদ্ভিদৰ লেটেক্স ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰা হয়? ইয়াৰ এনসাৰটো হৈছে ৰাবাৰ টি অৰ্থাৎ ৰবৰৰ গছ। Next question. What is the fundamental process occurring in nuclear reactors? পাৰমাণৱিক ৰিয়েক্টৰত ঘটি থকা মৌলিক প্ৰক্ৰিয়াটো কি? ইয়াৰ এনসাৰটো হৈছে ফিজন অৰ্থাৎ বিভাজন। Next question.
Where is the Forest Research Institute of India located? ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে দেৰাদুন in উত্তৰাখণ্ড। Next question. Why is radium very costly? Radium কিয় অতি ব্যয়বহুল? ইয়াৰ এনসাৰটো হৈছে it is found in very small quantity. অৰ্থাৎ ইয়াক অতি কম পৰিমাণত পোৱা যায় বাবে ৰেডিয়াম অতি ব্যয়বহুল। Next question. Who gave Vallabhbhai Patel the title of Sardar? Vallabhbhai Patelok কোনে সৰ্দাৰ উপাধি দিছিল? ইয়াৰ এনসাৰটো হৈছে মহাত্মা গান্ধীয়ে উপাধিটো দিছিল। Next question. What source can be used to obtain renewable energy? নৱীকৰণযোগ্য শক্তি প্ৰাপ্ত কৰিবলৈ কি উৎস ব্যৱহাৰ কৰিব পাৰি? ইয়াৰ এনসাৰটো হৈছে বায়োমাছ অৰ্থাৎ জৈৱ বস্তু। Next question. The city of Hyderabad is located on the bank of which river? হায়দৰাবাদ চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে মুচি নদীৰ পাৰত অৱস্থিত। Next question. Which organ is the largest gland in the human body? মানৱ শৰীৰৰ কোনটো অংগ আটাইতকৈ ডাঙৰ গ্ৰন্থি? ইয়াৰ এনসাৰটো হৈছে লিভাৰ অৰ্থাৎ যকৃত হৈছে মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। Next question. Which radiation has the least wavelength? কোনটো বিকিৰণৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ কম? ইয়াৰ এনসাৰটো হৈছে গামা ৰে হৈছে তৰংগদৈৰ্ঘ্য আটাইতকৈ কম। Which is considered the oldest civilization in the world? কোনখন সভ্যতাক পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতা বুলি গণ্য কৰা হয়? ইয়াৰ এনসাৰটো হৈছে মেছ'পটামিয়ান চিভিলাইজেশ্যন অৰ্থাৎ মেছ'পটামিয়াৰ সভ্যতা হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতা। Next question. Who was the Governor General of India at the time of the formation of the Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছ গঠনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ এনসাৰটো হৈছে লৰ্ড ডাফেৰিন। Next question. Which of the following tests is used for the diagnosis of color blindness in people? নিম্নলিখিত কোনটো পৰীক্ষা মানুহৰ ৰঙৰ অন্ধত্ব নিৰ্ণয়ৰ বাবে ব্যৱহাৰ কৰা হয়? ইয়াৰ এনসাৰটো হৈছে ইচিহাৰা টেষ্ট অৰ্থাৎ ইচিহাৰা টেষ্ট হৈছে ৰঙৰ অন্ধত্ব নিৰ্ণয় কৰা এটা টেষ্ট। Next question. Where is Jim Corbett National Park located? জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে উত্তৰাখণ্ডত অৱস্থিত। Next question. Where is the Golden Temple situated? সোণালী মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে অমৃতসৰ পাঞ্জাৱত সোণালী মন্দিৰ অৱস্থিত। Next question. Which of the following states does not have bicameral legislature? তলৰ কোনখন ৰাজ্যৰ নাই দ্বিসদীয় বিধানসভা? ইয়াৰ এনসাৰটো হৈছে উৰিষ্যা ৰাজ্যত দ্বিসদীয় বিধানসভা নাই। Next question. Curie is the unit of what? Curie হৈছে কিহৰ একক? ইয়াৰ এনসাৰটো হৈছে ৰেডিঅ' এক্টিভিটি অৰ্থাৎ তেজস্ক্ৰিয়তা একক হৈছে কুৰি। Next question. Bronze is an alloy of what? Bronze কিহৰ মিশ্ৰণ? ইয়াৰ এনসাৰটো হৈছে কপাৰ এণ্ড টিন অৰ্থাৎ তাম আৰু টিনৰ মিশ্ৰণ হৈছে ব্ৰঞ্জ। Next question. Name one ore of iron. লোহাৰৰ এটা অক্সাইডৰ নাম লিখা। ইয়াৰ এনসাৰটো হৈছে মেগনেটাইট। Next question. In addition to gravity for ink flow, which type of pen use capillary action? চিয়াহী প্ৰবাহৰ বাবে মধ্যাকৰ্ষণৰ উপৰিও কোন ধৰণৰ কলমত কেপিলাৰী ক্ৰিয়াৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ এনসাৰটো হৈছে জেল পেন অনলি অৰ্থাৎ কেৱল জেল পেন ব্যৱহাৰ কৰা হয়। Next question. Ultrasonic waves are those sound waves having a frequency of ultrasonic তৰংগ হ'ল সেই শব্দ তৰংগ যাৰ কম্পনাংক more than 20 কিলোহাৰ্টজ অৰ্থাৎ 20 কিলোহাৰ্টজতকৈ অধিক হ'ব লাগিব। Next question. The sounds having a frequency of 20 Hz to 20,000 Hz are known as 20 Hz পৰা 20 Hz পৰা 20,000 Hz লৈকে কম্পনাংক থকা শব্দবোৰক কি বোলা হয়? ইয়াৰ এনসাৰটো হৈছে অডিবল সাউন্ড অৰ্থাৎ শ্ৰৱণযোগ্য শব্দ। Next question. Who was the founder of
সত্যশোধক সমাজ ইন মহাৰাষ্ট্ৰ মহাৰাষ্ট্ৰ সত্যশোধক সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ এনসাৰটো হৈছে জ্যোতিৰাও ফুলে নেক্সট কোৱেশ্চন The English defeated whom in the Battle of Wandiwas Wandiwasৰ যুদ্ধত ইংৰাজে কাক পৰাস্ত কৰিছিল নেক্সট ইয়াৰ এনসাৰটো হৈছে the French অৰ্থাৎ ফৰাচীসকলক নেক্সট কোৱেশ্চন হু started the Ganesh festival গণেশ মহোৎসৱ কোনে আৰম্ভ কৰিছিল ইয়াৰ এনসাৰটো হৈছে লোকমান্য বাল গংগাধৰ তিলক নেক্সট কোৱেশ্চন The United Nations officially came into existence on ৰাষ্ট্ৰীয় সংঘ আনুষ্ঠানিকভাৱে অস্তিত্বলৈ আহিছিল ইয়াৰ এনসাৰটো হৈছে 24 অক্টোবৰ 1945 অৰ্থাৎ 1945 চনৰ 24 অক্টোবৰত নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ SAARC SAARCৰ সম্পূৰ্ণ নাম কি ইয়াৰ এনসাৰটো হৈছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন অৰ্থাৎ দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা নেক্সট কোৱেশ্চন হু বিল্ড দ্য ফেমাছ শালিমাৰ বাগ অফ শ্ৰীনগৰ শ্ৰীনগৰৰ বিখ্যাত শালিমাৰ বাগ কোনে নিৰ্মাণ কৰিছিল ইয়াৰ এনসাৰটো হৈছে জাহাংগীৰ অৰ্থাৎ জাহাংগীৰে শালিমাৰ বাগ নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন সূৰদাস ৱাজ এ ডিচিপল অফ হুইচ চেইণ্ট সূৰদাস কাৰ শিষ্য আছিল ইয়াৰ এনসাৰটো হৈছে বল্লভ আচাৰ্য নেক্সট কোৱেশ্চন দিলৱাৰাৰ ফেমাছ টেম্পল বিলংছ টু হুইচ ৰিলিজন দিলৱাৰাৰ বিখ্যাত মন্দিৰ কোন ধৰ্মৰ অন্তৰ্গত ইয়াৰ এনসাৰটো হৈছে জৈন ধৰ্মৰ লগত অন্তৰ্গত কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ দ্য অনলি নেচাৰেল হেবিটেট অফ হুইচ এনিমেল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনটো প্ৰাণীৰ একমাত্ৰ প্ৰাকৃতিক বাসস্থান ইয়াৰ এনসাৰটো হৈছে ওৱান হৰ্ন ৰাইনো অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ একমাত্ৰ প্ৰাকৃতিক বাসস্থান নেক্সট কোৱেশ্চন ফ্ৰম হুইচ কাণ্ট্ৰি দ্য প্ৰচেছ অফ ইমপিচমেণ্ট অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ টেকেন কোন দেশৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি মহাভিযোগ প্ৰক্ৰিয়া লোৱা হয় ইয়াৰ এনসাৰটো হৈছে USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি মহাভিযোগ প্ৰক্ৰিয়া লোৱা হয় নেক্সট কোৱেশ্চন ব্ৰহ্মোছ ইজ দ্য জইণ্ট ভেঞ্চাৰ অফ হুইচ কাণ্ট্ৰিজ ব্ৰহ্মোছ কোন কোন দেশৰ যৌথ উদ্যোগ ইয়াৰ এনসাৰটো হৈছে ইণ্ডিয়া এণ্ড ৰাছিয়া নেক্সট কোৱেশ্চন কুইনাইন দ্য এফেক্টিভ মেডিচিন ইন দ্য ট্ৰিটমেণ্ট অফ মেলেৰিয়া ইজ এক্সট্ৰেক্টেড ফ্ৰম হোৱাট মেলেৰিয়া চিকিৎসাৰ কাৰ্যকৰী ঔষধ কুইনিন কিহৰ পৰা আহৰণ কৰা হয় ইয়াৰ এনসাৰটো হৈছে বাগ অফ চিনকনো নেক্সট কুৱেশ্চন হু ইজ দ্য গাৰ্ডিয়ান অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ সংবিধানৰ অভিভাৱক কোন ইয়াৰ এনসাৰটো হৈছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ উচ্চতম ন্যায়ালয় হৈছে ভাৰতৰ সংবিধানৰ অভিভাৱক নেক্সট কুৱেশ্চন বেকিং সোডা ইজ অলছ' ন'ন এজ বেকিং সোডা কি বুলি কোৱা হয় ইয়াৰ এনসাৰটো হৈছে ছডিয়াম বাইকাৰ্বনেট নেক্সট কুৱেশ্চন হুইচ গ্লেণ্ড ইজ বোথ এক্সক্ৰাইন এণ্ড এণ্ডক্ৰাইন কোন গ্ৰন্থি এক্সক্ৰাইন এণ্ড এণ্ডক্ৰাইন দুয়োটা ইয়াৰ এনসাৰটো হৈছে পেনক্ৰিয়াছ অৰ্থাৎ অগ্নাশয় নেক্সট কুৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াৰ এনসাৰটো হৈছে জৱাহৰলাল নেহেৰু অৰ্থাৎ জৱাহৰলাল নেহেৰু হৈছে পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ নেক্সট কুৱেশ্চন হুইচ গ্লেণ্ড ইজ ৰেছপনচিবল ফৰ দ্য ছেক্ৰেশ্যন অফ ইনচুলিন ইনচুলিন নিঃসৰণৰ বাবে কোনটো গ্ৰন্থি দায়ী ইয়াৰ এনসাৰটো হৈছে পেনক্ৰিয়াছ অৰ্থাৎ অগ্নাশয়ৰ পৰা ইনচুলিন নিঃসৰণ হয় নেক্সট কুৱেশ্চন হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ জনক বুলি কাক জনা যায় ইয়াৰ এনসাৰটো হৈছে B.R. আম্বেদকাৰ অৰ্থাৎ B.R. আম্বেদকাৰক ভাৰতীয় সংবিধানৰ জনক বুলি জনা যায় নেক্সট কুৱেশ্চন হোৱাট ইজ দ্য মেক্সিমাম গেপ বিটুইন টু ছেছন অফ এ পাৰ্লিয়ামেণ্ট এখন সংসদৰ দুটা অধিৱেশনৰ মাজত সৰ্বাধিক ব্যৱধান কিমান ইয়াৰ এনসাৰটো হৈছে 6 মান্থ নেক্সট কুৱেশ্চন পঞ্চায়ত ৰাজ কামছ আণ্ডাৰ হুইচ লিষ্ট পঞ্চায়তী ৰাজ কোন তালিকাৰ অধীনত আহে ইয়াৰ এনসাৰটো হৈছে ষ্টেট লিষ্ট অৰ্থাৎ ৰাজ্য তালিকাত নেক্সট কুৱেশ্চন হুইচ কাণ্ট্ৰি ইজ কল্ড দ্য লেণ্ড অফ হোৱাইট এলিফেণ্টছ কোনখন দেশক বগা হাতী দেশ বুলিও কোৱা হয় ইয়াৰ এনসাৰটো হৈছে থাইলেণ্ড অৰ্থাৎ থাইলেণ্ডক বগা হাতী দেশ বুলি কোৱা হয় নেক্সট কুৱেশ্চন
Which day is the longest day? কোনটো দিন আটাইতকৈ দীঘল? ইয়াৰ এনসাৰটো হৈছে June 21st. Next question. Dada Saheb Award is given in which field? Dada Saheb বঁটা কোন ক্ষেত্ৰত দিয়া হয়? ইয়াৰ এনসাৰটো হৈছে চিনেমা। অৰ্থাৎ দাদা চাহেব বঁটা চিনেমাৰ ক্ষেত্ৰত দিয়া হয়। Next question. Gol Gumbaz is at which place? Gol Gumbaz কোন ঠাইত আছে? ইয়াৰ এনসাৰটো হৈছে বিজাপুৰ। Next question. Which of the articles cannot be suspended even during emergency? জৰুৰীকালীন অৱস্থাটো কোনটো অনুচ্ছেদ স্থগিত কৰিব নোৱাৰি? ইয়াৰ এনসাৰটো হৈছে আৰ্টিকল 20 and 21। অৰ্থাৎ এই দুটা অনুচ্ছেদ জৰুৰীকালীন অৱস্থাটো স্থগিত কৰিব নোৱাৰি। Next question. How many fundamental duties are mentioned in Indian Constitution? ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য উল্লেখ কৰা হৈছে? ইয়াৰ এনসাৰটো হৈছে 11। অৰ্থাৎ 11টা মৌলিক কৰ্তব্য ভাৰতীয় সংবিধানত উল্লেখ কৰা হৈছে। Next question. Which of the amendments is also known as the mini constitution of India? কোনটো সংশোধনীক ভাৰতৰ মিনি সংবিধান বুলিও কোৱা হয়? ইয়াৰ এনসাৰটো হৈছে 42nd amendment। অৰ্থাৎ 42তম সংশোধনীক ভাৰতৰ মিনি সংবিধান বুলিও কোৱা হয়। Next question. Which planet is considered as the dark planet? কোনটো গ্ৰহক বামন বা বাওনা গ্ৰহ বুলিও গণ্য কৰা হয়? ইয়াৰ এনসাৰটো হৈছে প্লুটো। অৰ্থাৎ প্লুটো গ্ৰহক বামন বা বাওনা গ্ৰহ বুলিও কোৱা হয়। Which gas is the most toxic? কোনটো গেছ আটাইতকৈ বিষাক্ত? ইয়াৰ এনসাৰ হৈছে কাৰ্বন মনক্সাইড। অৰ্থাৎ কাৰ্বন মনক্সাইড গেছ হৈছে আটাইতকৈ বিষাক্ত গেছ। Next question. Which disease is caused by deficiency of iron in the diet? খাদ্যত আইৰণৰ অভাৱত কোনটো ৰোগ হয়? ইয়াৰ এনসাৰ হৈছে এনিমিয়া। অৰ্থাৎ ৰক্তহীনতা খাদ্যত আইৰণৰ অভাৱত হোৱা এটা ৰোগ। Next question. Which vitamin is available to the human body through sunbathing? ৰ'দৰ জৰিয়তে মানৱ শৰীৰত কোনটো ভিটামিন উপলব্ধ হয়? ইয়াৰ এনসাৰ হৈছে ভিটামিন ডি। অৰ্থাৎ ভিটামিন ডি আমি ৰ'দৰ জৰিয়তে পাওঁ। Next question. Onions are a modified form of which part of a plant? পিঁয়াজৰ গছৰ কোনটো অংশৰ পৰিৱৰ্তিত ৰূপ? ইয়াৰ এনসাৰ হৈছে stem। অৰ্থাৎ কাণ্ড। Next question. What is the main constituent of hemoglobin? হিমোগ্লোবিনৰ মুখ্য উপাদান কি? ইয়াৰ এনসাৰ হৈছে আইৰণ। অৰ্থাৎ লো হৈছে হিমোগ্লোবিনৰ মুখ্য উপাদান। Next question. Who classified human blood into 4 groups? মানুহৰ তেজ কোনে 4টা গোটত ভাগ কৰিছিল? ইয়াৰ এনসাৰ হৈছে কাৰ্ল লেণ্ডষ্টেইনাৰ। Next question. Which element is common to all acids? সকলো এচিডৰ বাবে কোনটো মৌল সাধাৰণ? ইয়াৰ এনসাৰ হৈছে হাইড্ৰোজেন। Next question. What is the temperature at which Fahrenheit and Celsius scales show the same? Fahrenheit আৰু Celsius স্কেলৰ সমান তাপমান কিমান? ইয়াৰ এনসাৰটো হৈছে 40 degrees. Next question. What is the average heartbeat per minute in a normal adult human being? এজন সাধাৰণ প্ৰাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত প্ৰতি মিনিটত গড় হৃদস্পন্দন কিমান? ইয়াৰ এনসাৰটো হৈছে 72। অৰ্থাৎ এজন সাধাৰণ প্ৰাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত প্ৰতি মিনিটত গড় হৃদস্পন্দন 72টা হয়। Next question. Which is the longest key on a computer keyboard? কম্পিউটাৰ কীবোৰ্ডৰ আটাইতকৈ দীঘল কি কোনটো? ইয়াৰ এনসাৰটো হৈছে স্পেচ বাৰ। Next question. Garlic is obtained from which part of the plant? উদ্ভিদৰ কোনটো অংশৰ পৰা হালধি প্ৰাপ্ত কৰা হয়? ইয়াৰ এনসাৰটো হৈছে stem অৰ্থাৎ কাণ্ডৰ পৰা। Next question. The filament of a electric bulb is made of which metal? বৈদ্যুতিক বাল্ব এটাৰ ফিলামেন্ট কোনটো ধাতুৰে নিৰ্মিত? ইয়াৰ এনসাৰটো হৈছে টাংষ্টেন। Next question. A red flower keep in green light will appear to be what color? সেউজীয়া পোহৰত ৰখা ৰঙা ফুল এটা কি ৰঙৰ যেন লাগিব? ইয়াৰ এনসাৰটো হৈছে ব্লেক অৰ্থাৎ কলা যেন লাগিব। Next question. Where is Lothal situated? Lothal ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে গুজৰাট। Next question.
Which is the largest producer of bauxite in the world? বিশ্বৰ বক্সাইটৰ সৰ্ববৃহৎ উৎপাদক কোনটো? ইয়াৰ এনসাৰটো হৈছে অষ্ট্ৰেলিয়া, অৰ্থাৎ অষ্ট্ৰেলিয়াত বক্সাইট সৰ্ববৃহৎ হিচাপে পোৱা যায়। Next question, the BrahMos missile was developed by which country? BrahMos missile কোনখন দেশৰ দ্বাৰা বিকশিত কৰা হৈছিল? ইয়াৰ এনসাৰটো হৈছে developed by joint venture of India and Russia, অৰ্থাৎ ভাৰত আৰু ৰাছিয়াৰ যুটীয়া উদ্যোগৰ সৈতে বিকশিত BrahMos missile. Next question, heavy water is mainly used by which type of industry? গধুৰ পানীৰ মূলতঃ কোন ধৰণৰ উদ্যোগে ব্যৱহাৰ কৰে? ইয়াৰ এনসাৰটো হৈছে in nuclear power generation plants, অৰ্থাৎ পাৰমাণৱিক শক্তি উৎপাদন প্ৰকল্পত গধুৰ পানী ব্যৱহাৰ কৰা হয়। Next question, which was the first satellite of India to go into orbit? কক্ষপথলৈ যোৱা ভাৰতৰ প্ৰথম উপগ্ৰহ কোনটো আছিল? ইয়াৰ এনসাৰটো হৈছে আৰ্যভট্ট। Next question, what is the old name of Sri Lanka? শ্ৰীলংকাৰ পুৰণি নাম কি? ইয়াৰ এনসাৰটো হৈছে চিলন। চিলন হৈছে শ্ৰীলংকাৰ পুৰণি নাম। Next question, what is the name of the border between India and Afghanistan? ভাৰত আৰু আফগানিস্তানৰ মাজৰ সীমাৰেখাৰ নাম কি? ইয়াৰ এনসাৰটো হৈছে ডুৰান লাইন। Where is the headquarter of BRICS? ব্ৰিক্সৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰ এনসাৰটো হৈছে সাংঘাই, চাইনা, অৰ্থাৎ চীনৰ সাংঘাইত ব্ৰিক্সৰ মুখ্য কাৰ্যালয় আছে। Next question, who founded Agra? আগ্ৰা কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনসাৰটো হৈছে সিকন্দৰ লোধি। সিকন্দৰ লোধিয়ে আগ্ৰা প্ৰতিষ্ঠা কৰিছিল। Next question, who wrote the Ramayana? ৰামায়ণ কোনে লিখিছিল? ইয়াৰ এনসাৰটো হৈছে বাল্মীকি। বাল্মীকিয়ে ৰামায়ণ লিখিছিল। Next question, Patna city is situated on which river? পাটনা চহৰ কোনখন নদীত অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে গংগা। গংগা নদীৰ পাৰত পাটনা চহৰখন অৱস্থিত। Next question, what is the currency of Saudi Arabia? সৌদি আৰবৰ মুদ্ৰা কি? ইয়াৰ এনসাৰটো হৈছে ৰিয়েল। ৰিয়েল হৈছে সৌদি আৰবৰ মুদ্ৰা। Next question, what is diamond and graphite? হীৰা আৰু গ্ৰেফাইট কি? ইয়াৰ এনসাৰটো হৈছে এলোট্ৰপাছ অফ কাৰ্বন। Next question, which era of Indian history is known as the golden age? ভাৰতীয় ইতিহাসৰ কোন যুগক সোণালী যুগ বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হৈছে গুপ্ত পিৰিয়ড। গুপ্ত যুগৰ সময়খিনি ভাৰতীয় ইতিহাসৰ সোণালী যুগ বুলি কোৱা হয়। Next question, what are fat soluble vitamins? চৰ্বি দ্ৰৱণীয় ভিটামিন কি? ইয়াৰ এনসাৰটো হৈছে ভিটামিনছ A, D, E and K। এইকেইটা হৈছে চৰ্বি দ্ৰৱণীয় ভিটামিন। Next question, what is a universal donor blood group? ইউনিভাৰ্চেল ডোনাৰ ব্লাড গ্ৰুপ কি? ইয়াৰ এনসাৰটো হৈছে O গ্ৰুপ। Next question, where is the velocity of light greatest? পোহৰৰ বেগ ক'ত সৰ্বাধিক? ইয়াৰ এনসাৰটো হৈছে ভেকুৱাম, অৰ্থাৎ শূন্য স্থানত পোহৰৰ বেগ সৰ্বাধিক। Next question, how fast does a supersonic plane fly? সুপাৰসনিক বিমান এখন কিমান বেগেৰে উৰি যায়? ইয়াৰ এনসাৰটো হৈছে greater than the speed of sound, অৰ্থাৎ শব্দৰ গতিতকৈ বেছি গতিত সুপাৰসনিক বিমান উৰি যায়। Next question, which bones the weakest in nature? কোনবোৰ বান্ধন প্ৰকৃতিত আটাইতকৈ দুৰ্বল? ইয়াৰ এনসাৰটো হৈছে হাইড্ৰোজেন বন। Next question, if the President of India wants to resign, to whom should he address his resignation letter? যদি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিব বিচাৰে তেন্তে পদত্যাগ পত্ৰ কাক সম্বোধন কৰিব লাগে? ইয়াৰ এনসাৰটো হৈছে ভাইচ প্ৰেছিডেণ্ট, অৰ্থাৎ উপৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰাৰ সময়ত সম্বোধন কৰিব লাগিব। Next question, how much time it took for the Constituent Assembly to finalize the Constitution? সংবিধান চূড়ান্ত কৰিবলৈ সংবিধান সভাৰ কিমান সময় লাগিছিল? ইয়াৰ এনসাৰটো হৈছে 2 years 11 months 18 days, অৰ্থাৎ 2 বছৰ 11 মাহ 18 দিন লাগিছিল। Next question, what does ozone protect the biosphere from? অজনে জৈৱ মণ্ডলক কিহৰ পৰা ৰক্ষা কৰে? ইয়াৰ এনসাৰটো হৈছে
আল্ট্ৰাভায়োলেট ৰেজ অৰ্থাৎ অতি বেঙুনীয়া ৰশ্মিৰ পৰা অজনে জৈৱমণ্ডলক ৰক্ষা কৰে নেক্সট কোৱেশ্চন এট হুইচ প্লেচ ৱাজ শিৱাজী ক্ৰাউন্ড কিং অফ দ্য মাৰাঠাছ কোন স্থানত শিৱাজীক মাৰাঠাৰ ৰজা হিচাপে মুকুট পিন্ধোৱা হৈছিল ইয়াৰ এনসাৰটো হৈছে ৰায়গড় নেক্সট কোৱেশ্চন হুইচ প্লেনেট ইজ নিয়াৰেষ্ট টু দ্য আৰ্থ কোনটো গ্ৰহ পৃথিৱীৰ নিকটতম ইয়াৰ এনসাৰটো হৈছে ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ হ'ল পৃথিৱীৰ আটাইতকৈ নিকটতম নেক্সট কোৱেশ্চন হুইচ ষ্টাৰ ইজ ন'ন এজ দ্য ব্ৰাইটেষ্ট ষ্টাৰ কোনটো তৰাক আটাইতকৈ উজ্জ্বল তৰা বুলি জনা যায় ইয়াৰ এনসাৰটো হৈছে চিৰিয়াছ তৰা হ'ল আটাইতকৈ উজ্জ্বল তৰা নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য অইল অফ ভিট্ৰিয়েলৰ তেল কি ইয়াৰ এনসাৰটো হৈছে সালফিউৰিক এচিড নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য মেক্সিমাম টাৰ্ম ফৰ হুইচ দ্য অফিচ অফ দ্য প্ৰেচিডেণ্ট কেন ৰিমেইন ভেকেণ্ট ৰাষ্ট্ৰপতি পদ খালী হৈ থাকিব পৰা সৰ্বোচ্চ কাৰ্যকাল কিমান হ'ব পাৰে ইয়াৰ এনসাৰটো হৈছে 6 months হুইচ প্লেচ ৱাজ কল পাকজ্যোতিষপুৰ কোন ঠাইক পাকজ্যোতিষপুৰ বুলি কোৱা হৈছে এনসাৰটো হৈছে গুৱাহাটী নেক্সট কোৱেশ্চন হু ফাউণ্ডেড পাকজ্যোতিষপুৰ কোনে স্থাপন কৰিছিল ইয়াৰ এনসাৰটো হৈছে নৰকাসুৰে পাকজ্যোতিষপুৰ স্থাপন কৰিছিল নেক্সট কোৱেশ্চন হোৱাট ৱাজ দ্য কেপিটেল অফ আহোমৰ ৰাজধানী ক'ত আছিল ইয়াৰ এনসাৰটো হৈছে চৰাইদেউ নেক্সট কোৱেশ্চন when did the Ahoms come to Assam আহোম সকল অসমলৈ কেতিয়া আহিছিল ইয়াৰ এনসাৰটো হৈছে 1228 চনত আহোম সকল অসমলৈ আহিছিল নেক্সট কোৱেশ্চন হু ৰুল বিফৰ দ্য আহোম সকলৰ আগত কোনে ৰাজত্ব কৰি আছিল ইয়াৰ এনসাৰটো হৈছে কোচ ৰজাই নেক্সট কোৱেশ্চন when was the capital of Assam established in Shillong অসমৰ ৰাজধানী শিলঙত কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ এনসাৰটো হৈছে 1964 চনত নেক্সট কোৱেশ্চন when did চুকাফা rise the throne চুকাফা কোন চনত ৰাজপাটত উঠে ইয়াৰ এনসাৰটো হৈছে 1228 চনত নেক্সট কোৱেশ্চন who brought the mans to Assam অসমলৈ মানসকলক কোনে আনিছিল ইয়াৰ এনসাৰটো হৈছে বদন বৰফুকনে নেক্সট কোৱেশ্চন হু বিল্ড দ্য কাৰেংঘৰ ইন শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল ইয়াৰ এনসাৰটো হৈছে চৰাইদেউ প্ৰমত্ত সিংহই নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট টু ৰাইট দ্য হিষ্ট্ৰী অফ আছাম অসমৰ সৰ্বপ্ৰথম কোনে বুৰঞ্জী লিখিছিল ইয়াৰ এনসাৰটো হৈছে আহোমসকলে অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী লিখিছিল নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য ডাইনেষ্টি ফাউণ্ডেড বাই নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ইয়াৰ এনসাৰটো হৈছে ভৌম বংশ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চাইনিজ ট্ৰেভেলাৰ হু কেম টু পাকজ্যোতিষপুৰ ডিউৰিং দ্য ৰেইন অফ ভাস্কৰ বৰ্মনৰ শাসনকালত পাকজ্যোতিষপুৰলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম কি ইয়াৰ এনসাৰটো হৈছে হিউৱেন চাং নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ হিউৱেন চাংছ নোট অন কামৰূপ হিউৱেন চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাটোৰ নাম কি ইয়াৰ এনসাৰটো হৈছে চি ইউ কি নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য লাষ্ট কিং অফ দ্য শালস্তম্ভ ডাইনাষ্টি শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি ইয়াৰ এনসাৰটো হৈছে ত্যাগ সিংহ নেক্সট কুৱেশ্যন হু ফাউণ্ডেড দ্য পাল ডাইনাষ্টি পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ এনসাৰটো হৈছে ব্ৰহ্মপাল নেক্সট কুৱেশ্যন হু মুভ দ্য কেপিটেল অফ দ্য কিংডম অফ কামৰূপ টু কমতাপুৰ কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল ইয়াৰ এনসাৰটো হৈছে ৰজা সন্ধ্যা নেক্সট কুৱেশ্যন হুৱেৰ ৱাজ দ্য গৌড় কিংডম গৌড় ৰাজ্য ক'ত আছিল ইয়াৰ এনসাৰটো হৈছে কমতা ৰাজ্যত গৌড় ৰাজ্য আছিল নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট মুছলিম কিং টু ইনভেড কামৰূপ
সৰ্বপ্ৰথম কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম কি? ইয়াৰ এনসাৰটো হৈছে বখতিয়াৰ খিলিজি। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড দ্য সেন ডাইনেষ্টি? কোনে সেন বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনসাৰটো হৈছে নীলধ্বজ। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড দ্য কোচ কিংডম? কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনসাৰটো হৈছে বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৰিয়েল নেম অফ নৰনাৰায়ণ? নৰনাৰায়ণৰ আচল নাম কি? ইয়াৰ এনসাৰটো হৈছে মল্লদেৱ। নেক্সট কুৱেশ্যন, ধুদৰ আলি আৰু অকা আলি ৱেৰ বিল্ড ডিউৰিং হুইচ কিংছ ৰেইন? ধুদৰ আলি আৰু অকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল? ইয়াৰ এনসাৰটো হৈছে গদাধৰ সিংহৰ দিনত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য য়ংগেষ্ট আহোম কিং? আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি? ইয়াৰ এনসাৰটো হৈছে চুলিকফা বা লৰা ৰজা। নেক্সট কুৱেশ্যন, হুইচ এথনিক গ্ৰুপ আৰ দ্য আহোম? আহোমসকল কোন নৃত্য গোষ্ঠীৰ লোক? ইয়াৰ এনসাৰটো হৈছে টাই মংগোলিয়া। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট কিং অফ দ্য আহোম? আহোমৰ শেষ স্বাধীন ৰজাজনৰ নাম কি? ইয়াৰ এনসাৰটো হৈছে চন্দ্ৰকান্ত হ'ল আহোমৰ শেষ স্বাধীন ৰজা। দ্য বেটেল অফ ৱাটাৰলো ৱাজ ফ'ট ইন হুইচ ইয়াৰ? ৱাটাৰলো যুদ্ধ কোন বছৰত সংঘটিত হৈছিল? ইয়াৰ এনসাৰটো হৈছে 1815, অৰ্থাৎ 1815 চনত ৱাটাৰলো যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ কল্ড দ্য গিফ্ট অফ দ্য নীল? কোনখন দেশক নীলৰ উপহাৰ বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হৈছে ইজিপ্ত, অৰ্থাৎ ইজিপ্ত দেশক নীলৰ উপহাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ ডিজিজেছ আৰ হেৰিডিটি ডিজিজ? কোনবোৰ ৰোগ বংশগত ৰোগ? ইয়াৰ এনসাৰটো হৈছে থেলাছেমিয়া, কালাৰ ব্লাইণ্ডনেছ, হিম'ফিলিয়া আদি এইবোৰ ৰোগ বংশগত ৰোগ। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এষ্টাব্লিছড? ভাৰতৰ উচ্চতম ন্যায়ালয় কেতিয়া স্থাপিত হৈছিল? ইয়াৰ এনসাৰটো হৈছে 26 জানুৱাৰী 1950, অৰ্থাৎ 26 জানুৱাৰী 1950 চনত ভাৰতৰ প্ৰথম উচ্চতম ন্যায়ালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য সৰিস্কা টাইগাৰ ৰিজাৰ্ভ লোকেটেড? সৰিস্কা টাইগাৰ ৰিজাৰ্ভ ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে ৰাজস্থানত। নেক্সট কুৱেশ্যন, ৱেৰ ইজ ডাল লেক লোকেটেড? ডাল হ্ৰদ ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে শ্ৰীনগৰত ডাল লেক অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন প্ৰভাইডেড স্পেচিয়েল ৰাইটছ টু দ্য প্ৰেছিডেণ্ট? সংবিধানৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক বিশেষ অধিকাৰ প্ৰদান কৰিছে? ইয়াৰ এনসাৰটো হৈছে আৰ্টিকল 361। নেক্সট কুৱেশ্যন, এম্পিয়াৰ ইজ দ্য ইউনিট অফ হোৱাট? এম্পিয়াৰ কিহৰ একক? ইয়াৰ এনসাৰটো হৈছে ইলেক্ট্ৰিক কাৰেণ্ট, অৰ্থাৎ বিদ্যুৎ প্ৰবাহৰ একক। নেক্সট কুৱেশ্যন, হোৱাট ইজ ইন ব্ৰেছ? পিতলত কি থাকে? ইয়াৰ এনসাৰটো হৈছে কপাৰ এণ্ড জিংক। নেক্সট কুৱেশ্যন, হুইচ মেটেল ইজ ইউজ ইন ফায়াৰৱৰ্কছ টু মেক এ ব্ৰিলিয়েণ্ট হোৱাইট লাইট? আতচবাজীত কোনটো ধাতু ব্যৱহাৰ কৰি উজ্জ্বল বগা পোহৰ তৈয়াৰ কৰা হয়? ইয়াৰ এনসাৰটো হৈছে মেগনেছিয়াম। নেক্সট কুৱেশ্যন, হোৱাট এক্সেক্টলি ডিটাৰমাইন্স দ্য এটমিক নম্বৰ অফ এন এলিমেণ্ট? এটা মৌলৰ পাৰমাণৱিক সংখ্যা সঠিকভাৱে কিহৰ দ্বাৰা নিৰ্ণয় কৰা হয়? ইয়াৰ এনসাৰটো হৈছে নম্বৰ অফ ইলেক্ট্ৰনছ, অৰ্থাৎ ইলেক্ট্ৰনৰ সংখ্যাৰ পৰা নিৰ্ণয় কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ ৱেভছ আৰ ইউজ ইন সোনাৰ? সোনাৰত কোনবোৰ তৰংগ ব্যৱহাৰ কৰা হয়? ইয়াৰ এনসাৰটো হৈছে আল্ট্ৰাছনিক ৱেভছ। নেক্সট কুৱেশ্যন, হু প্ৰিচাইড দ্য ফাৰ্ষ্ট ছেছন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? ইয়াৰ এনসাৰটো হৈছে WC বেনাৰ্জীয়ে সভাপতিত্ব কৰিছিল। নেক্সট কুৱেশ্যন, গল্ফ ষ্ট্ৰীম ইজ ফাউণ্ড ইন হুইচ অ'চেন? কোন সাগৰত গল্ফ ষ্ট্ৰীম পোৱা যায়? ইয়াৰ এনসাৰটো হৈছে এটলাণ্টিক অ'চেন, অৰ্থাৎ আটলাণ্টিক মহাসাগৰত গল্ফ ষ্ট্ৰীম পোৱা যায়। নেক্সট কুৱেশ্যন, হু প্ৰপ'জ টু বিল্ড দ্য ভিক্টোৰিয়া মেম'ৰিয়েল ইন কলকাতা?
কলকাতাৰ ভিক্টোৰিয়া মেমৰিয়েল কোনে নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিছিল? ইয়াৰ এনচাৰটো হৈছে লৰ্ড কাৰ্জনে প্ৰস্তাৱ দিছিল। নেক্সট কুৱেশ্যন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথম বাতৰি কাকত কোনখন? ইয়াৰ এনচাৰটো হৈছে বেংগল গেজেট। বেংগল গেজেট হৈছে ভাৰতৰ প্ৰথম বাতৰি কাকত। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইন্ট্ৰডিউচ দ্য নোবেল প্ৰাইজ? কোনখন দেশে নোবেল বঁটা প্ৰৱৰ্তন কৰিছিল? ইয়াৰ এনচাৰটো হৈছে ছুইডেন, অৰ্থাৎ ছুইডেনে প্ৰথম নোবেল বঁটা প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ টু কাণ্ট্ৰিজ হেভ দ্য লংগেষ্ট বৰ্ডাৰ ইন দ্য ৱৰ্ল্ড? কোন দুখন দেশৰ সীমান্ত বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল? ইয়াৰ এনচাৰটো হৈছে কানাডা এণ্ড USA। নেক্সট কুৱেশ্যন, সখী, সাবাত, ৰামায়ণী ৱেৰ দ্য নোটেবল ৱৰ্কছ অফ হুম? সখী, সাবাত, ৰামায়ণী কাৰ উল্লেখযোগ্য ৰচনা আছিল? ইয়াৰ এনচাৰটো হৈছে কবিৰ দাস। নেক্সট কুৱেশ্যন, ডিউৰিং হুজ ৰেইঞ্চ ডিড মোগল প্ৰিণ্টিং ৰিচ ইটছ পিক অফ প্ৰগ্ৰেছ? কাৰ ৰাজত্বকালত মোগল চিত্ৰকল্পই উন্নতিৰ শিখৰত উপনীত হৈছিল? ইয়াৰ এনচাৰটো হৈছে জাহাংগীৰৰ দিনৰত। সোনাৰ ইজ বেছড অন হুইচ প্ৰিন্সিপাল? সোনাৰ কোনটো নীতিৰ ওপৰত আধাৰিত? ইয়াৰ এনচাৰটো হৈছে ইক', অৰ্থাৎ সোনাৰ প্ৰতিধ্বনি নীতিৰ ওপৰত আধাৰিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য SI ইউনিট অফ ডেন্সিটি? ঘনত্বৰ SI একক কি? ইয়াৰ এনচাৰটো হৈছে কিলোগ্ৰামছ পাৰ কিউবিক মিটাৰ, অৰ্থাৎ কিলোগ্ৰাম প্ৰতি ঘন মিটাৰত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ইউজ অফ কনকেভ মিৰৰ? অৱতল দাপোনৰ ব্যৱহাৰ কি? ইয়াৰ এনচাৰটো হৈছে টু প্ৰভাইড এ মেগনিফাইড ইমেজ, অৰ্থাৎ অৱতল দাপোনৰ ব্যৱহাৰ হৈছে এক বিবৰ্ধিত ছবি প্ৰদান কৰিবলৈ। নেক্সট কুৱেশ্যন, হোৱাই ইজ এ হেণ্ডপাম্প ৱাটাৰ ৱাৰ্ম ইন উইণ্টাৰ? শীতকালত হেণ্ডপাম্পৰ পানী কিয় গৰম হয়? ইয়াৰ এনচাৰটো হৈছে দ্য টেম্পাৰেচাৰ ইনচাইড দ্য আৰ্থ ইজ হায়াৰ দেন দ্য এটমছফেৰিক টেম্পাৰেচাৰ, অৰ্থাৎ পৃথিৱীৰ ভিতৰৰ উষ্ণতা বায়ুমণ্ডলৰ উষ্ণতাতকৈ বেছি, সেইকাৰণে শীতকালত হেণ্ডপাম্পৰ পানী গৰম হয়। নেক্সট কুৱেশ্যন, হোৱাই ডাজ এ টিনি ড্ৰপ অফ অইল স্প্ৰেড অন দ্য ছাৰ্ফেচ অফ দ্য ৱাটাৰ? পানীৰ ওপৰত তেলৰ এটা সৰু টোপাল কিয় বিয়পি পৰে? ইয়াৰ এনচাৰটো হৈছে ৱাটাৰ হেজ হায়াৰ ছাৰ্ফেচ টেনশ্যন, অৰ্থাৎ পানীৰ পৃষ্ঠটান অধিক হয়। নেক্সট কুৱেশ্যন, এক্স-ৰেজ আৰ হুইচ কাইণ্ড অফ ৱেভছ? এক্স-ৰে কোন প্ৰকাৰৰ তৰংগ? ইয়াৰ এনচাৰটো হৈছে ইলেক্ট্ৰমেগনেটিক, অৰ্থাৎ বিদ্যুৎ চুম্বকীয় তৰংগ। নেক্সট কুৱেশ্যন, হোৱাই আৰ লাইট হাউচ প্লেচ উইথ ষ্ট্ৰং লাইটছ? লাইট হাউচবোৰ কিয় শক্তিশালী পোহৰ থকা ঠাই? ইয়াৰ এনচাৰটো হৈছে টু ডাইৰেক্ট এণ্ড ৱাৰ্ন শ্বিপছ কামিং ফ্ৰম ডিফাৰেণ্ট ডাইৰেকশ্যনছ অফ দ্য চি, অৰ্থাৎ সাগৰৰ বিভিন্ন দিশৰ পৰা অহা জাহাজবোৰক নিৰ্দেশনা আৰু সতৰ্ক কৰিবলৈ। নেক্সট কুৱেশ্যন, দ্য চেৰিব্ৰাম অফ ব্ৰেইন ইজ প্ৰাইমেৰিলি ডিভাইডেড ইনটু হাউ মেনি পাৰ্টছ? মগজুৰ চেৰিব্ৰামক প্ৰাথমিকভাৱে কিমানটা অংশত বিভক্ত কৰা হৈছে? ইয়াৰ এনচাৰটো হৈছে 2, অৰ্থাৎ মগজুৰ চেৰিব্ৰামক দুটা ভাগত বিভক্ত কৰা হৈছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লাৰ্জেষ্ট এক্সটাৰ্নেল অৰ্গেন অফ দ্য হিউমেন বডি? মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ বাহ্যিক অংগটো কি? ইয়াৰ এনচাৰটো হৈছে স্কিন, অৰ্থাৎ ছাল। নেক্সট কুৱেশ্যন, ইফ দ্য আইচ ফ্লোটিং অন দ্য ৱাটাৰ ইন এ কণ্টেইনাৰ মেল্টছ, হোৱাট উইল হেপেন টু দ্য ৱাটাৰ লেভেল? পাত্ৰত পানীৰ ওপৰত উপঙি থকা বৰফ গলিলে পানীৰ স্তৰ কি হ'ব? ইয়াৰ এনচাৰটো হৈছে ডাজ নট চেঞ্জ, অৰ্থাৎ পৰিৱৰ্তন নহয়। নেক্সট কুৱেশ্যন, হু ইজ ৰিগাৰ্ডেড এজ দ্য মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া? কাক আধুনিক ভাৰতৰ নিৰ্মাতা বুলি গণ্য কৰা হয়? ইয়াৰ এনচাৰটো হৈছে ৰাজা ৰামমোহন ৰয়, অৰ্থাৎ ৰাজা ৰামমোহন ৰয়ক আধুনিক ভাৰতৰ নিৰ্মাতা বুলি গণ্য কৰা হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইউৰোপিয়ান টু ভিজিট ইণ্ডিয়া? ভাৰতলৈ অহা প্ৰথম ইউৰোপীয় কোন? ইয়াৰ এনচাৰটো হৈছে পৰ্তুগীজ, অৰ্থাৎ পৰ্তুগীজসকল হ'ল ভাৰতলৈ অহা প্ৰথম ইউৰোপীয়। নেক্সট কুৱেশ্যন, হোৱাই আৰ ভেজিটেবলছ কুকড ইন লেছ টাইম বাই এডিং এ পিঞ্চ অফ চল্ট? এক চিমুটি নিমখ যোগ কৰি পাচলিবোৰ কম সময়ত কিয় ৰান্ধিব পাৰি? ইয়াৰ এনচাৰটো হৈছে
বয়লিং পইণ্ট অফ ৱাটাৰ ইনক্ৰিজেছ অৰ্থাৎ পানীৰ উতলাংক বৃদ্ধি পায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লাষ্ট এলিমেণ্ট অফ দ্য নেচাৰেলি অকাৰিং ইন পিৰিয়ডিক টেবুল? পৰ্যাবৃত্ত তালিকাত প্ৰাকৃতিকভাৱে পোৱা শেষ মৌলটো কি? ইয়াৰ এনচাৰটো হৈছে ইউৰেনিয়াম। ইউৰেনিয়াম হৈছে পৰ্যাবৃত্ত তালিকাত প্ৰাকৃতিকভাৱে পোৱা শেষ মৌল। নেক্সট কুৱেশ্যন, ইন হুইচ ক্ৰপ ইজ ইণ্ডিয়া দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ ইন দ্য ৱৰ্ল্ড? কোন শস্যত ভাৰত বিশ্বৰ সৰ্বাধিক উৎপাদক? ইয়াৰ এনচাৰটো হৈছে মিলেট অৰ্থাৎ বাজৰা। নেক্সট কুৱেশ্যন, গান্ধীজী started সত্যাগ্ৰহ in 1919 to protest against? গান্ধীজীয়ে কিহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ 1919 চনত সত্যাগ্ৰহ আৰম্ভ কৰিছিল? ইয়াৰ এনচাৰটো হৈছে ৰৌলেট এক্ট অৰ্থাৎ ৰৌলাট আইনৰ বাবে গান্ধীজীয়ে সত্যাগ্ৰহ প্ৰতিবাদ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ চিষ্টেম ৱাজ দ্য ফাৰ্ষ্ট টু ব্ৰিং কমিউনেল ভোটিং টু ইণ্ডিয়া? কোনটো ব্যৱস্থাই প্ৰথমে ভাৰতলৈ সাম্প্ৰদায়িক ভোটদান আনিছিল? ইয়াৰ এনচাৰটো হৈছে মিণ্টু মণি ৰিফৰ্মছ 1909 চনত আনিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য নন্দ ডাইনেষ্টি? নন্দ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ এনচাৰটো হৈছে মহাপদ্মানন্দ। মহাপদ্মানন্দ হ'ল নন্দ বংশৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, হাউ ডিড অশোকা স্প্ৰেড বুদ্ধিজম ইন ইণ্ডিয়া এণ্ড চিলন? অশোকে ভাৰত আৰু চিলনত বুদ্ধ ধৰ্ম কেনেকৈ বিয়পাইছিল? ইয়াৰ এনচাৰটো হৈছে বাই চেণ্ডিং দ্য ধৰ্মা মহাত্মাছ অৰ্থাৎ ধৰ্ম মহাত্ম প্ৰেৰণ কৰি অশোকে ভাৰত আৰু চিলনত বুদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ডাজ জাহাংগীৰ মিনছ? জাহাংগীৰৰ অৰ্থ কি? ইয়াৰ এনচাৰটো হৈছে কনকিউৰৰ অফ দ্য ৱৰ্ল্ড অৰ্থাৎ পৃথিৱী জয়। আণ্ডাৰ দ্য টোমাৰ ৰাজপুটছ হুইচ চিটি ফাৰ্ষ্ট বিকেম দ্য কেপিটেল অফ এ কিংডম? টোমাৰ ৰাজপুতসকলৰ অধীনত কোনখন চহৰ প্ৰথমে এখন ৰাজ্যৰ ৰাজধানী হৈছিল? ইয়াৰ এনচাৰটো হৈছিল দিল্লী চহৰ। নেক্সট কুৱেশ্যন, হুইচ পাৰ্টি ডিড সুভাষ চন্দ্ৰ বোস ফাউণ্ড? সুভাষ চন্দ্ৰ বসুৱে কোনটো দল গঠন কৰিছিল? ইয়াৰ এনচাৰটো হৈছে ফৰৱাৰ্ড ব্লক। নেক্সট কুৱেশ্যন, হু ডিজাইন সংসদ ভৱন? সংসদ ভৱন কোনে ডিজাইন কৰিছিল? ইয়াৰ এনচাৰটো হৈছে এডউইন লুইটিনিয়াছ। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য কেপিটেল অফ কনিষ্ক? কনিষ্কৰ ৰাজধানী কি আছিল? ইয়াৰ এনচাৰটো হৈছে পুৰুষপুৰা। নেক্সট কুৱেশ্যন, হুইচ মোগল এম্পেৰৰ ইম্প্ৰিছনড হিজ ফাদাৰ এণ্ড এক্সিকিউটেড হিজ ব্ৰাদাৰ? কোন মোগল সম্ৰাটে তেওঁৰ দেউতাকক বন্দী কৰিছিল আৰু তেওঁৰ ভায়েকক মৃত্যুদণ্ড দিছিল? ইয়াৰ এনচাৰটো হৈছে ঔৰংজেব। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টাৰ্ম ফৰ ছাউণ্ড উইথ এ ফ্ৰিকুৱেঞ্চি বিল' 20 হাৰ্টজ? 20 হাৰ্টজৰ তলৰ কম্পনাংক শব্দৰ পৰিভাষা কি? ইয়াৰ এনচাৰটো হৈছে ইনফ্ৰাছনিক। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন স্পীকাৰ অফ দ্য লোকসভা? লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল? ইয়াৰ এনচাৰটো হৈছে মীৰা কুমাৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ৰাষ্ট্ৰকূট ডাইনেষ্টি? ৰাষ্ট্ৰকূট ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ এনচাৰটো হৈছে দান্তিদুৰ্গ। দান্তিদুৰ্গ হ'ল ৰাষ্ট্ৰকূট ৰাজবংশৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ডেফিনেশ্যন অফ এবছলিউট জিৰ'? পৰম শূন্য সংজ্ঞা কি? ইয়াৰ এনচাৰটো হৈছে দ্য টেম্পাৰেচাৰ এট হুইচ অল মলিকুলাৰ মোশ্যন চিজেছ অৰ্থাৎ যি উষ্ণতাত সকলো আণৱিক গতি বন্ধ হয় তাকে পৰম শূন্য বোলে। নেক্সট কুৱেশ্যন, হোৱাট কজেছ দ্য অইল ইন দ্য লেম্পছ উইক টু ৰাইজ? কিহৰ বাবে লেম্পৰ উইকত থকা তেল ওপৰলৈ উঠি যায়? ইয়াৰ এনচাৰটো হৈছে কেপিলেৰিটি একশ্যন অৰ্থাৎ কেপিলাৰী ক্ৰিয়াৰ বাবেই লেম্পৰ উইকত থকা তেল ওপৰলৈ উঠি যায়। নেক্সট কুৱেশ্যন, অল ছ'লছ ডে ইজ এ ফেষ্টিভেল অফ হুইচ ৰিলিজন? অল ছ'লছ ডে কোন ধৰ্মৰ উৎসৱ? ইয়াৰ এনচাৰটো হৈছে খ্ৰীষ্টান ধৰ্মৰ উৎসৱ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো? ইয়াৰ এনচাৰটো হৈছে
Waller Herd. Next question. On which date National Technology Day is observed? কোন তাৰিখে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হয়? ইয়াৰ এনসাৰটো হৈছে May 11. Next question. Who is known as the father of modern chemistry? আধুনিক ৰসায়ন বিজ্ঞানৰ জনক হিচাপে কাক জনা যায়? ইয়াৰ এনসাৰটো হৈছে এন্টনি লেভোচিয়াৰ. Next question. Who receives the দ্ৰোণাচাৰ্য award? দ্ৰোণাচাৰ্য বঁটা কোনে লাভ কৰে? ইয়াৰ এনসাৰটো হৈছে স্পৰ্টছ কোচ, অৰ্থাৎ ক্ৰীড়া প্ৰশিক্ষকসকলে দ্ৰোণাচাৰ্য বঁটা লাভ কৰে. Next question. What is the term for the time taken by a pendulum to complete one oscillation? পেণ্ডুলাম এটাই এটা দোলন সম্পূৰ্ণ কৰিবলৈ লোৱা সময়ৰ পৰিভাষা কি? ইয়াৰ এনসাৰটো হৈছে টাইম পিৰিয়ড, অৰ্থাৎ সময়কাল. Next question. ভাৰত ৰত্ন can be awarded to a maximum of how many persons in a particular year? এটা নিৰ্দিষ্ট বছৰত সৰ্বাধিক কিমানজন লোকক ভাৰত ৰত্ন প্ৰদান কৰিব পাৰি? ইয়াৰ এনসাৰটো হৈছে 3, অৰ্থাৎ 3 জনক ভাৰত ৰত্ন এবছৰত প্ৰদান কৰিব পাৰি. Next question. Which port holds the title of the fastest growing in India? ভাৰতৰ ভিতৰত কোনটো বন্দৰে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা খিতাপ লাভ কৰিছে? ইয়াৰ এনসাৰটো হৈছে জৱাহৰলাল নেহৰু পোৰ্ট, যোনটো মুম্বাইত অৱস্থিত. Next question. In humans, the facial skeleton consists of how many bones? মানুহৰ ক্ষেত্ৰত মুখৰ কংকালত কিমানটা হাড় থাকে? ইয়াৰ এনসাৰটো হৈছে 14, অৰ্থাৎ মানুহৰ ক্ষেত্ৰত মুখৰ কংকালত 14ডাল হাড় থাকে. Next question. The Rigved consists of dash hymens. ঋগ্বেদত dash স্তোত্ৰ থাকে. ইয়াৰ এনসাৰটো হৈছে 1028, অৰ্থাৎ 1028টা স্তোত্ৰ থাকে. Who wrote Romeo and Juliet? কোনে ৰোমিঅ' আৰু জুলিয়েট লিখিছিল? এনসাৰটো হৈছে উইলিয়াম শেক্সপিয়াৰে ৰোমিঅ' আৰু জুলিয়েট লিখিছিল. Next question. Who founded the অভিনৱ ভাৰত ছ'চাইটি? অভিনৱ ভাৰত সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? এনসাৰটো হৈছে বিনায়ক দামোদৰ সাৱৰকৰে অভিনৱ ভাৰত সমাজ প্ৰতিষ্ঠা কৰিছিল. Next question. Who is responsible for deciding doubts and disputes regarding the election of a president or vice president? ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ সন্দৰ্ভত সন্দেহ আৰু বিবাদৰ সিদ্ধান্ত লোৱাৰ বাবে কোন দায়বদ্ধ? এনসাৰটো হৈছে সুপ্ৰিম কোৰ্ট, অৰ্থাৎ উচ্চতম ন্যায়ালয় হৈছে ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ সন্দৰ্ভত সন্দেহ আৰু বিবাদৰ সিদ্ধান্ত লোৱাৰ বাবে দায়বদ্ধ. Next question. Which 2 planets of the solar system have no satellite? সৌৰজগতৰ কোন দুটা গ্ৰহৰ কোনো উপগ্ৰহ নাই? ইয়াৰ এনসাৰটো হৈছে মাৰ্কিউৰি এণ্ড ভেনাছ, অৰ্থাৎ বুধ আৰু শুক্ৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই. Next question. What were the Indus Valley people not familiar with? সিন্ধু উপত্যকাৰ মানুহবোৰ কিহৰ লগত চিনাকি নাছিল? ইয়াৰ এনসাৰটো হৈছে গ্ৰেনাইট, অৰ্থাৎ সিন্ধু উপত্যকাৰ মানুহবোৰ গ্ৰেনাইটৰ লগত চিনাকি নাছিল. Next question. Who succeeded the Chalukya dynasty in Western India? পশ্চিম ভাৰতত চালুক্য বংশৰ উত্তৰাধিকাৰী কোন? ইয়াৰ এনসাৰটো হৈছে ৰাষ্ট্ৰকূট. Next question. Who is considered to be the founder of Bhakti movement in North India? উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ প্ৰতিষ্ঠাপক হিচাপে কাক গণ্য কৰা হয়? ইয়াৰ এনসাৰটো হৈছে ৰামানন্দ. Next question. What is the richest source of vitamin D? ভিটামিন ডি আটাইতকৈ চহকী উৎস কি? ইয়াৰ এনসাৰটো হৈছে কড লিভাৰ অইল. Next question. Who was the first woman governor of a state in free India? মুক্ত ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? ইয়াৰ এনসাৰটো হৈছে শ্ৰীমতী সৰোজিনী নাইডু. Next question. What is the total number of bones in the human body? মানৱ শৰীৰৰ মুঠ হাড় সংখ্যা কিমান? ইয়াৰ এনসাৰটো হৈছে 206ডাল. Next question. Tritium is an isotope of what? ট্ৰিটিয়াম কিহৰ এটা আইসোটোপ? ইয়াৰ এনসাৰটো হৈছে হাইড্ৰোজেন.
অৰ্থাৎ ট্ৰিটিয়াম হ'ল হাইড্ৰোজেনৰ আইসোটোপ নেক্সট কোৱেশ্চন Which emperor shifted his capital from Delhi to Daulatabad? কোন সম্ৰাটে তেওঁৰ ৰাজধানী দিল্লীৰ পৰা দৌলতাবাদলৈ স্থানান্তৰ কৰিছিল? ইয়াৰ এনসাৰটো হৈছে মহম্মদ বিন তুগলক। মহম্মদ বিন তুগলকে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। নেক্সট কোৱেশ্চন What type of organization is নীতি আয়োগ? নীতি আয়োগ কেনে ধৰণৰ সংগঠন? ইয়াৰ এনসাৰটো হৈছে নন ষ্টেটুৱেৰী বডি অৰ্থাৎ অবিধিগত সংস্থা নেক্সট কোৱেশ্চন What is the source of oxygen in the atmosphere? বায়ুমণ্ডলত অক্সিজেনৰ উৎস কি? ইয়াৰ এনসাৰটো হৈছে ফটোচিনথেসিস অৰ্থাৎ সালোক সংশ্লেষণ হ'ল বায়ুমণ্ডলত অক্সিজেনৰ উৎস নেক্সট কোৱেশ্চন How do hydraulic brakes in automobiles operate? অটোমোবাইলত হাইড্ৰলিক ব্ৰেক কেনেদৰে কাম কৰে? ইয়াৰ এনসাৰটো হৈছে পাস্কেলছ প্ৰিন্সিপাল অৰ্থাৎ পাস্কেলৰ নীতিৰ বাবে অটোমোবাইলত হাইড্ৰলিক ব্ৰেক কাম কৰে। নেক্সট কোৱেশ্চন What does Mohenjo-daro mean in Sindhi? সিন্ধি ভাষাত মহেঞ্জোদাৰোৰ অৰ্থ কি? ইয়াৰ এনসাৰটো হৈছে মণ্ড অফ দ্য ডেড অৰ্থাৎ মৃতকৰ টিলা। নেক্সট কোৱেশ্চন Where is the great bath of the Indus Valley Civilization located? সিন্ধু উপত্যকা সভ্যতাৰ মহাস্নান ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে মহেঞ্জোদাৰো অৰ্থাৎ সিন্ধু উপত্যকাৰ সভ্যতাৰ মহাস্নান মহেঞ্জোদাৰোত অৱস্থিত। নেক্সট কোৱেশ্চন Which of the following state is called Tiger State of India? নিম্নলিখিত কোনখন ৰাজ্যক ভাৰতৰ টাইগাৰ ষ্টেট বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হৈছে মধ্যপ্ৰদেশ। নেক্সট কোৱেশ্চন Where do plants synthesize protein from? উদ্ভিদে ক'ৰ পৰা প্ৰটিন সংশ্লেষণ কৰে? ইয়াৰ এনসাৰটো হৈছে এমিনো এচিড অৰ্থাৎ উদ্ভিদে এমিনো এচিডৰ পৰা প্ৰটিন সংশ্লেষণ কৰে। নেক্সট কোৱেশ্চন When did the Kisan Credit Card schemes for the farmers started in India? ভাৰতত কৃষকৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ এনসাৰটো হৈছে 1998 to 1999 অৰ্থাৎ 1998 পৰা 1999 চনত আৰম্ভ হৈছিল। What form of energy is converted when light falls on a photocell? ফটোচেলৰ ওপৰত পোহৰ পৰিলে কি ধৰণৰ শক্তিলৈ ৰূপান্তৰিত হয়? ইয়াৰ এনসাৰটো হৈছে ইলেক্ট্ৰিক এনাৰ্জি অৰ্থাৎ ফটোচেলৰ ওপৰত পোহৰ পৰিলে বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত হয়। নেক্সট কোৱেশ্চন Which union territories in India have English as the official language? ভাৰতৰ কোনবোৰ কেন্দ্ৰীয় শাসিত অঞ্চলত ইংৰাজীক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰা হয়? ইয়াৰ এনসাৰটো হৈছে চণ্ডীগড় অৰ্থাৎ চণ্ডীগড়ত চৰকাৰী ভাষা হিচাপে ইংৰাজী ভাষাক ব্যৱহাৰ কৰা হয়। নেক্সট কোৱেশ্চন During which session of Indian National Congress the resolution of Purna Swaraj was passed? ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ গৃহীত হৈছিল? ইয়াৰ এনসাৰটো হৈছে লাহোৰ সেছন 1929 অৰ্থাৎ লাহোৰ অধিৱেশন 1929 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিল। নেক্সট কোৱেশ্চন Where All India Muslim League was formed? All India Muslim League ক'ত গঠন কৰা হৈছিল? ইয়াৰ এনসাৰটো হৈছে ঢাকা অৰ্থাৎ অল ইণ্ডিয়া মুছলিম লীগ ঢাকাত গঠন কৰা হৈছিল। নেক্সট কোৱেশ্চন Which country does the Statue of Liberty serve as a national monument for? কোনখন দেশৰ বাবে ষ্টেচু অফ লিবাৰ্টি ৰাষ্ট্ৰীয় স্মৃতিসৌধ হিচাপে কাম কৰে? ইয়াৰ এনসাৰটো হৈছে USA অৰ্থাৎ আমেৰিকাত। নেক্সট কোৱেশ্চন Where is the largest herbarium of India located? ভাৰতৰ আটাইতকৈ ডাঙৰ হাৰ্বেৰিয়াম ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে কলকাতা অৰ্থাৎ কলকাতাত ভাৰতৰ আটাইতকৈ ডাঙৰ হাৰ্বেৰিয়ামটো অৱস্থিত। নেক্সট কোৱেশ্চন On which day is National Maritime Day observed in India? ভাৰতত কোন দিনা ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস পালন কৰা হয়? ইয়াৰ এনসাৰটো হৈছে 5th এপ্ৰিল অৰ্থাৎ 5 এপ্ৰিলত ভাৰতত ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস পালন কৰা হয়। নেক্সট কোৱেশ্চন Nashik city is situated along which of the rivers?
কোনখন নদীৰ কাষত নাসিক চহৰ অৱস্থিত ইয়াৰ এনসাৰটো হৈছে গোদাবৰী অৰ্থাৎ গোদাবৰী নদীৰ কাষত নাসিক চহৰখন অৱস্থিত নেক্সট কোৱেশ্চন আলেকজেণ্ডাৰ এণ্ড দ্য আৰ্মি অফ পোৰাছ কেম্পড অন দ্য অপজিট বেংক অফ হুইচ ৰিভাৰ আলেকজেণ্ডাৰ আৰু পোৰাছৰ সৈন্যই কোনখন নদীৰ বিপৰীত পাৰত শিবিৰ পাতিছিল ইয়াৰ এনসাৰটো হৈছে জেলাম অৰ্থাৎ জেলাম নদীৰ পাৰত আলেকজেণ্ডাৰ আৰু পোৰাছৰ সৈন্যই শিবিৰ পাতিছিল নেক্সট কোৱেশ্চন হুইচ পাৰ্ট অফ দ্য ব্ৰেইন ইজ ৰেছপন্সিবল ফৰ ট্ৰিগাৰিং একচনছ লাইক থিংকিং ইণ্টেলিজেন্সি মেমৰি এণ্ড এবিলিটি টু লাৰ্ণ মগজু কোনটো অংশ চিন্তা বুদ্ধিমত্তা স্মৃতিশক্তি আৰু শিকিব পৰা ক্ষমতাৰ দৰে কাৰ্য আৰম্ভ কৰাৰ বাবে দায়বদ্ধ ইয়াৰ এনসাৰটো হৈছে চেৰিব্ৰাম নেক্সট কোৱেশ্চন হুইচ ইজ এ চিম্পটম অফ হিমোফিলিয়া হিমোফিলিয়াৰ লক্ষণ কি ইয়াৰ এনসাৰটো হৈছে নো ক্লটিং অফ ব্লাড অৰ্থাৎ হিমোফিলিয়া এটা লক্ষণ হৈছে তেজ গোট নামাৰে নেক্সট কোৱেশ্চন What are the compounds necessary for enzyme to function properly? এনজাইমবোৰে সঠিকভাৱে কাম কৰিবলৈ কি কি যৌগ প্ৰয়োজন? ইয়াৰ এনসাৰটো হৈছে ভিটামিনছ এণ্ড মিনাৰেলছ অৰ্থাৎ ভিটামিন আৰু খনিজ যৌগৰ প্ৰয়োজন হয় এনজাইমবোৰে সঠিকভাৱে কাম কৰিবলৈ। Next question, what type of cancer is most common with hepatocellular carcinoma? হেপাটোচেলুলাৰ কাৰ্চিনোমাৰ ক্ষেত্ৰত কি ধৰণৰ কেন্সাৰ বেছিকৈ দেখা যায় ইয়াৰ এনসাৰটো হৈছে লিভাৰ কেন্সাৰ অৰ্থাৎ যকৃতৰ কৰ্কট ৰোগ নেক্সট কোৱেশ্চন হোৱাট ইজ কেৰেলা ফেমাছ ফৰ কাল্টিভেটিং কেৰেলা কি খেতিৰ বাবে বিখ্যাত ইয়াৰ এনসাৰটো হৈছে কোকোনাট ব্লেক পেপাৰ এণ্ড ৰাবাৰ অৰ্থাৎ কেৰেলা নাৰিকল জালুক আৰু ৰবৰ খেতিৰ বাবে বিখ্যাত নেক্সট কোৱেশ্চন In which Indian state is Tosu Moriri a salt lake located? কোনখন ভাৰতীয় ৰাজ্যত টসু মৰিৰি নামৰ এটা নিমখ হ্ৰদ অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে জম্মু এণ্ড কাশ্মীৰত অৱস্থিত। Next question, which of the following states has the largest reserve of copper ore? তলৰ কোনখন ৰাজ্যৰ ভিতৰত তামৰ অক্সাইডৰ মজুত সৰ্বাধিক? ইয়াৰ এনসাৰটো হৈছে ৰাজস্থান। Next question, What does hemoglobin have the highest affinity for? হিমোগ্লোবিনৰ কিহৰ প্ৰতি সৰ্বাধিক সম্পৰ্ক আছে? ইয়াৰ এনসাৰটো হৈছে কাৰ্বন মনোক্সাইড অৰ্থাৎ হিমোগ্লোবিনৰ কাৰ্বন মনোক্সাইডৰ প্ৰতি সৰ্বাধিক সম্পৰ্ক আছে। Next question, which acid is released by ant? পৰুৱাৰ দ্বাৰা কোনটো এচিড নিৰ্গত হয়? ইয়াৰ এনসাৰটো হৈছে ফৰ্মিক এচিড। Next question, Who designed the Taj Mahal? কোনে তাজমহলৰ ডিজাইন কৰিছিল? ইয়াৰ এনসাৰটো হৈছে উস্তাদ আহমেদ অৰ্থাৎ উস্তাদ আহমেদে তাজমহলৰ ডিজাইন কৰিছিল। Next question, What is the antiparticle of an electron? ইলেক্ট্ৰন এটাৰ প্ৰতিকণা কি? ইয়াৰ এনসাৰটো হৈছে পজিট্ৰন। What does a flying jet possess? উৰণীয়া জেট এখনত কি থাকে? ইয়াৰ এনসাৰটো হৈছে both kinetic and potential energy অৰ্থাৎ উৰণীয়া জেট এখনত গতিশীল আৰু সম্ভাৱ্য শক্তি দুইটাই থাকে। Next question, which is a cold-blooded animal? কোনটো ঠাণ্ডা তেজৰ জন্তু? ইয়াৰ এনসাৰটো হৈছে স্নেক অৰ্থাৎ সাপ হৈছে এটা ঠাণ্ডা তেজৰ জন্তু। Next question, when India got independence, who was the Prime Minister of England? ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ এনসাৰটো হৈছে ক্লিমেট এটলি। Next question, what is the minimum age required to become a member of ৰাজ্যসভা? ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? ইয়াৰ এনসাৰটো হৈছে 35 years অৰ্থাৎ ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স 35 বছৰ হ'ব লাগিব। Next question, which Governor General of India started the postal service in India? ভাৰতক কোনজন গভৰ্ণৰ জেনেৰেলে ভাৰতত ডাক সেৱা আৰম্ভ কৰিছিল? ইয়াৰ এনসাৰটো হৈছে লৰ্ড ৱাৰেন হেষ্টিংছ। Next question, in Indus Valley civilization, কালিবাংগান is famous for what? সিন্ধু উপত্যকা সভ্যতাত কালিবাংগান কিহৰ বাবে বিখ্যাত? ইয়াৰ এনসাৰটো হৈছে পট্ৰি অৰ্থাৎ মৃৎশিল্পৰ বাবে বিখ্যাত। Next question,
In which language were the early Buddhist scriptures composed? প্ৰাচীন বুদ্ধ শাস্ত্ৰসমূহ কোন ভাষাত ৰচনা কৰা হৈছিল? ইয়াৰ এনসাৰটো হৈছে পালি টেক্সট অৰ্থাৎ প্ৰাচীন বুদ্ধ শাস্ত্ৰসমূহ পালি ভাষাত ৰচনা কৰা হৈছিল। নেক্সট কোৱেশ্যন, What happens to the density of milk if cream is removed? ক্ৰীম আঁতৰাই দিলে গাখীৰৰ ঘনত্ব কি হ'ব? ইয়াৰ এনসাৰটো হৈছে increases অৰ্থাৎ বৃদ্ধি হ'ব। নেক্সট কোৱেশ্যন, What does DVD stand for? DVD অৰ্থ কি? ইয়াৰ এনসাৰটো হৈছে ডিজিটেল ভাৰ্চেটাইল ডিস্ক or digital video disc. Next question, What is the name of the graveyard for red blood cells? ৰক্তকণিকাৰ কবৰস্থানৰ নাম কি? ইয়াৰ এনসাৰটো হৈছে স্প্লিন অৰ্থাৎ ৰক্তকণিকাৰ কবৰস্থানৰ নাম প্লিহা। নেক্সট question, What is greenhouse effect? সেউজ গৃহ প্ৰভাৱ কি? ইয়াৰ এনসাৰটো হৈছে increase in global temperature অৰ্থাৎ সেউজ গৃহ প্ৰভাৱ হ'ল গোলকীয় তাপমাত্ৰা বৃদ্ধি। নেক্সট question, What is the WBC count in human body? মানুহৰ শৰীৰত WBCৰ সংখ্যা কিমান? ইয়াৰ এনসাৰটো হৈছে 6000 to 8000 mm. Next question, What causes ringworm? ringwormৰ কাৰক কি? ইয়াৰ এনসাৰটো হৈছে ফাংগাল অৰ্থাৎ ভেঁকুৰ। Next question, How many chambers are there in human heart? মানুহৰ হৃদয়ত কিমানটা চেম্বাৰ আছে? ইয়াৰ এনসাৰটো হৈছে 4 অৰ্থাৎ মানুহৰ হৃদয়ত 4টা চেম্বাৰ আছে। Next question, Bone to bone is connected by which tissue? হাড়ৰ পৰা হাড়লৈ কোনটো কলাৰ দ্বাৰা সংযুক্ত হয়? ইয়াৰ এনসাৰটো হৈছে লিগামেণ্ট অৰ্থাৎ হাড়ৰ পৰা হাড়লৈ লিগামেণ্ট কলাৰ দ্বাৰা সংযুক্ত হৈ থাকে। Next question, What is the unit of pressure? চাপৰ একক কি? ইয়াৰ এনসাৰটো হৈছে পাস্কেল অৰ্থাৎ পাস্কেল হ'ল চাপৰ একক। Next question, What is the unit of density? ঘনত্বৰ একক কি? ইয়াৰ এনসাৰটো হৈছে কিলোগ্ৰাম পাৰ মিটাৰ কিউব। Next question, What is the largest organ in the human body? মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি? ইয়াৰ এনসাৰটো হৈছে স্কিন অৰ্থাৎ মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো হ'ল মানুহৰ ছাল। Next question, What is the atomic number of tungsten? টাংষ্টেনৰ পাৰমাণৱিক সংখ্যা কিমান? ইয়াৰ এনসাৰটো হৈছে 74। Next question, What substance make the tomato red in color? কি পদাৰ্থই বিলাহীৰ ৰং ৰঙা কৰে? ইয়াৰ এনসাৰটো হৈছে লাইকোপেন অৰ্থাৎ লাইকোপেন নামৰ পদাৰ্থই বিলাহীৰ ৰং ৰঙা কৰে। আজি ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। বাকি প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম আৰু নেক্সট ভিডিঅ' নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। ওকে, থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।